Hello friend, welcome to ECC the Learning app. So আজি যেটো আপোনাৰ CDP MCQ3 যেটো কোশ্চেন পেপাৰ হৈ গ'ল এই কোশ্চেন পেপাৰটো আপোনালোকৰ আগত মই এনালাইসিস কৰিবলৈ ওলাইছো। সো আপোনালোকে ভিডিঅ'টো চাব আৰু অলপ মনোযোগ দি চাব ইয়াতে মই কি কথাবিলাক কৈ আছো। সো কথাখিনি আপোনালোকে গুৰুত্ব সহকাৰে শুনিবলৈ যত্ন কৰিব। একচুয়ালি আপোনালোকৰ পৰীক্ষাটো বেয়া হোৱাৰ কাৰণে বহুতে ভাবি আছে টেনশন লৈ আছে টেনশন ল'বলগীয়া একোৱে নাই। সো ইয়াতে হেনেকুৱা ধৰণৰ কোনো বস্তুৱে নাই জাস্ট এপ্লিকেশন আৰু আন্ডাৰষ্টেণ্ডিং টাইপৰ কোশ্চেন কেইটাহে আছিল সাবজেক্টিভ কোশ্চেন নাছিল। সো আহক যেটো ফাৰ্স্ট যেটো প্ৰশ্ন আছিল when a child fails it means ইয়াতে কথাটো কৈছে যে যেতিয়া মানে শিশু এগৰাকীয়ে কি হয় ব্যৰ্থ হয় বুলি কৈছে তেতিয়া ইয়াৰ অৰ্থটো কি হ'ব মানে কিয় ব্যৰ্থ হয় যেতিয়া কোনো এগৰাকী শিশু ব্যৰ্থ হয় অৰ্থাৎ পৰীক্ষাত বেয়া হয় এটো লাইন এক্সিস লিখা হৈছে ইয়াৰ অৰ্থ এইটোৱে যে ফাৰ্স্ট অপশনটো দিয়া আছে the child has not memorized the answer properly মানে স্টুডেন্ট জনে মেমোরাইজ কৰিব পৰা নাই আনসারখিনি মনত কৰিব পৰা নাই একদম এটা কথা মনত ৰাখিব চাইল্ড সেন্টার্ড পেডাগজিক মেমোরাইজ নামৰ শব্দটোক টোটালি মানে নেগলেক্ট কৰিছে অৰ্থাৎ এইটো এটা নেগেটিভ ওয়ার্ড মেমোরাইজ শব্দটো এটা নেগেটিভ ওয়ার্ড গতিকে এইটো অপশন হ'ব আপোনাৰ নোৱাৰে প্ৰথমতে এইটো ক্যান্সেল কৰক সেকেন্ড যেটো অপশন আছে সেকেন্ড অপশনটো মই চাই লৈছো the child should have taken private tuition চাইল্ড সেন্টার্ড পেডাগজি টিউশনক মানে টোটালি নেগলেক্ট কৰিছে অৰ্থাৎ ইয়াকো মানে প্ৰশ্ৰয় দিয়া নাই টিউশনটোক প্ৰাইভেট টিউশনক গতিকে এইটো আপুনি নেগেটিভ ওয়ার্ড বুলি ধৰি লওক মেমোরাইজ নেগেটিভ ওয়ার্ড প্ৰাইভেট টিউশন নেগেটিভ ওয়ার্ড আপোনালোকে লিখি ৰাখিব চাইল্ড সেন্টার্ড পেডাগজি হিচাপত যদি চাও মানে শিশু এগৰাকী ফেইলৰ কথা কৈছে শিশুৰ ক্ষেত্ৰত মেমোরাইজ কৰা মানে ছাত্ৰ এগৰাকীক মনত কৰিবলৈ দিয়া মুখস্থ কৰিবলৈ দিয়াটো একদম সম্পূৰ্ণৰূপে নেগেটিভ শব্দ মনত ৰাখিব প্ৰাইভেট টিউশনটো আপোনাৰ প্ৰাইভেট টিউশন ল'ব কোৱাটো বা প্ৰাইভেট টিউশন দিয়াটো নেগেটিভ বস্তু নেক্সট দিয়া আছে দা সিস্টেম হ্যাজ ফেইলড যেটো শিক্ষা ব্যৱস্থা চলি আছে সেই শিক্ষা ব্যৱস্থাটো ফেইলৰ কথা কৈছে তাৰ লগতে মই লাষ্ট যেটো অপশন আছে এটো চাইলাম দা চাইল্ড ইজ নট ফিট ফৰ স্টাডিজ মানে শিশুগৰাকী কি নহয় আপোনাৰ পঢ়া-শুনাৰ ক্ষেত্ৰত ফিট নহয় এইটো এটা নেগেটিভ ওয়ার্ড মানে কোনো শিশুৱে পঢ়া-শুনাৰ ক্ষেত্ৰত ফিট নহয় বুলি আপুনি ক'ব নোৱাৰে বা মই ক'ব নোৱাৰিম প্ৰত্যেকজন শিশুৱে কি হয় আপোনাৰ ইন্ডিভিজুয়ালি ডিফারেন্স হয় আৰু তাহাৰ চিন্তা চৰ্চাবিলাক ডাইভাৰ্সিটিটো থাকে তেওঁলোকে চিন্তা কৰাৰ ক্ষমতাটো বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে এইটো মিন্স এইটো নহয় যে তেওঁলোকে শিক্ষাৰ কাৰণে উপযুক্ত নহয় গতিকে দা সিস্টেম হ্যাজ ফেইলড অৰ্থাৎ যদি কোনো এজন শিশুৱে যদি ফেইল কৰিছে বা ব্যৰ্থ হৈছে তেতিয়া হলে ক'ব লাগিব কাৰণ সেই সিস্টেমত থকা যিখিনি বস্তু আছে সিস্টেমত দ্যাট মিন্স এটা সিস্টেমত কি থাকে অফিচিয়াল মানুহ হৈ থাকে ইয়াৰ লগত টিচিং ব্যৱস্থাটো থাকে ইয়াৰ লগত টিচাৰ বিলাক থাকে অৰ্থাৎ মানে টিচাৰে হওক বা সিস্টেমটোৱে হওক মানে ইয়াত থকা অফিচিয়াল মানুহ হওক মানে সেই ষ্টুডেন্টজনক বুজাব পৰা ক্ষমতা নাই কাৰণে কি হৈছে আপোনাৰ চাইল্ডজন ব্যৰ্থ হৈছে অৰ্থাৎ এজন চাইল্ড ব্যৰ্থ হোৱা মানে চাইল্ডজন ব্যৰ্থ হোৱা মানে একচুয়ালি চাইল্ডজনক নুবুজায় একচুয়ালি বুজায় সিস্টেমটো অৰ্থাৎ টিচাৰজন যিজন শিক্ষকে শিকায় তেওঁ শিকাব পৰা সামৰ্থ্য নাই কাৰণে সেইজন শিশু ব্যৰ্থ হৈছে একচুয়ালি তেওঁক যদি তেওঁৰ মতে যদি শিকালেহেঁতেন নিশ্চয় শিকিলেহেঁতেন গতিকে আলটিমেটলি আনসাৰটো কি হ'ব অপশন নাম্বাৰ 3 হ'ব মনত ৰাখিব মেমোরাইজেশন প্ৰাইভেট টিউশন নট ফিট ফৰ দা স্টাডিজ বুলি যে শব্দবিলাক আছে এই শব্দবিলাক নেগেটিভ শব্দ হয় ঠিক আছে এবাৰ সেকেন্ড যেটো প্ৰশ্ন আছে সেকেন্ড প্ৰশ্নটো চাই লম সেকেন্ড প্ৰশ্নটো দিছে দা এমফাসিস ফ্ৰম টিচিং টু লাৰ্নিং ক্যান বি শিফটেড মানে টিচিঙৰ পৰা শিক্ষণৰ পৰা শিকনলৈ কেনেকুৱাকৈ শিফট কৰিব মানে শিকনৰ পৰা শিকনলৈ দিশে অৱধাৰিত বা গুৰুত্বপূৰ্ণ বা ফলপ্ৰসূ স্থানান্তৰিত এমফাসিস ফ্ৰম টিচিং টু লাৰ্নিং ক্যান বি শিফটেড মানে এটা ফলপ্ৰসূ স্থানান্তৰ কেনেকৈ মানে আপুনি শিকাই আছে ল'ৰা ছোৱালীয়ে শিকি আছে হেতু এটা ফলপ্ৰসূ কৰিবলৈ হলে আপুনি কেনেকুৱাকৈ হেতু ফলপ্ৰসূ হ'ব কিহৰ ক্ষেত্ৰত হ'ব কেনেকুৱাকৈ কৰিব হেতু হল ফাৰ্স্ট অপশনটো দিছে এডাপ্টিং চাইল্ড সেন্টার্ড পেডাগজি যেতিয়ালৈকে আপুনি চাইল্ড সেন্টার্ড পেডাগজিটো একসেপ্ট নকৰে তেতিয়ালৈকে আপুনি ফলপ্ৰসূ শিক্ষণ কাৰ্যটো যেটো আছে হেতু নহব অৰ্থাৎ চাইল্ড সেন্টার্ড পেডাগজি দ্যাট মিন্স শিশুটোৱে মুখ্য ভূমিকা পালন কৰিব টিচাৰ জাস্ট এজন ইনস্ট্ৰাক্টৰ হিচাপত কাম কৰিব ঠিক আছে আৰু ইনকাৰেজিং ৰুট লাৰ্নিং মিন্স কোৱা হৈছে আবৃত্তি কৰা বা মুখস্থ কৰা বুলি যাক কোৱা হয় ৰুট লাৰ্নিং শব্দটো এটা নেগেটিভ শব্দ পেডাগজি সেকশনত যদি কোনো প্ৰশ্নত যদি পজিটিভ প্ৰশ্নৰ ক্ষেত্ৰত যদি ৰুট লাৰ্নিং নামৰ যদি কোনো ধৰণৰ অপশন দেখা পায়
তেনেহ'লে আপোনালোকে ডাইৰেক্ট কাটি দিব, সেই অপশ্যনটো নহ'ব। কিন্তু নেগেটিভ কুৱেশ্যনৰ ক্ষেত্ৰত এইটো বস্তু থাকিব। এডাপ্টিং ফ্ৰণ্টেল টিচিং, অৰ্থাৎ শিক্ষকক ক্লাছৰ সন্মুখত থিয় দি মানে ডাইৰেক্ট লেকচাৰ মেথডত মানে পঢ়াই যাব, ষ্টুডেণ্টক কোনো ধৰণৰ এক্টিভিটিছত ইনভলভ নকৰিব, ষ্টুডেণ্টক গুৰুত্ব নিদিব, সেইটো কোনোদিনো হ'ব নোৱাৰে। ফ'কাছিং অন এক্সামিনেশ্যন ৰিজাল্ট, এই যে আমাৰ প্ৰাইভেট স্কুলবিলাকত কিছুমানত আজিকালি চলি আছে, মই চববিলাকৰ কথা কোৱা নাই, যিবিলাকত মাৰ্কশ্বিটৰ ওপৰত গ্ৰেড কাৰ্ডৰ ওপৰত গুৰুত্ব দিয়ে সেইটোৰ কথা কৈছে। সেইটো টোটেলি এটা নেগেটিভ বস্তু, মানে এজন শিশুক ধ্বংসৰ পথলৈ নিয়াৰ ক্ষেত্ৰত বহুত পৰিমাণে কি কৰে, অৰিহণা যোগায়। ঠিক একেদৰে ৰুট লাৰ্ণিং, মেমৰাইজিং এইবিলাকে কৰে। চ' আল্টিমেটলি ইয়াৰ কাৰেক্ট এনচাৰটো পাম আমি এডাপ্টিং চাইল্ড চেণ্টাৰ্ড পেডাগজি, অৰ্থাৎ আপুনি যদি শিশুকেন্দ্ৰিক শিক্ষা যিটো আছে বা শিশুকেন্দ্ৰিক শিক্ষা বিজ্ঞান যিটো আছে সেইটো যদি আপুনি গ্ৰহণ কৰিলে সেই মেথড হিচাপত যদি আপুনি আগবাঢ়ি যায়, তেনেহ'লে শিক্ষণটো মানে টিচিংটো লাৰ্ণিংলৈ কি হ'ব, এটা মানে ফলপ্ৰসূ স্থানান্তৰিত হ'ব। ঠিক আছে, নেক্সট আমি চাম 3 নম্বৰ প্ৰশ্ন যিটো আছে, তাতে কোৱা হৈছে আপোনাৰ দ্য মষ্ট ইফেক্টিভ মেথড টু টিচ দ্য কনচেপ্ট অফ জাৰ্মিনেশ্যনছ অফ চিড। এইটো একচুৱেলি বিজ্ঞানৰ এটা প্ৰশ্ন হয়, বিজ্ঞানৰ পেডাগজি এটা প্ৰশ্ন হয় যে বীজৰ অংকুৰণ সেইটো শিকাবলৈ হ'লে আপুনি কোনটো পদ্ধতি ব্যৱহাৰ কৰিব। ইয়াতে আপুনি চাওক, এতিয়া যদি আপুনি বৰ্ডত যদি পিকচাৰ আঁকি দিয়ে, মই কৈছোঁ ফৰ এক্সাম্পল হিচাপত, মানে ষ্টুডেণ্টজনে প্ৰেক্টিকেলি নলেজটো নাপালে, আপুনি ফিল্ড ট্ৰিপছত লৈ গৈ যদি দেখাই দিয়ে, আপুনিতো ডেইলি যাব নোৱাৰে। বীজ এটা কমচে কম অংকুৰণ হ'বলৈ হ'লে মিনিমাম জাৰ্মিনেশ্যন হ'বলৈ হ'লে মিনিমাম 5 to 7 days লাগে, গতিকে প্ৰত্যেক দিনে আপুনি লৈ যাব নোৱাৰে, গতিকে সেইটোও নহ'ব। তাৰপিছত আপোনাৰ কি কৈছে, মই এইটো অপশ্যনকেইটা কৰিছোঁ চাওঁ। চ' টু মেক দ্য ষ্টুডেণ্ট প্লান্ট চিডছ এণ্ড অবজাৰ্ভ দ্য ষ্টেজ অফ জাৰ্মিনেশ্যনছ। আপুনি যদি বিদ্যালয়তে 3টা গ্লাছ লৈ যিটো মাটিৰ যিটো মানে বীজৰ অংকুৰণৰ যিটো আমি সৰুতে কৰিছিলোঁ, প্ৰেক্টিকেলি কৰি দেখাইছিলোঁ, সেই বস্তুটোৰ কথাকে কৈছে। আপুনি যদি স্কুলতে যদি এটা বীজ লৈ তাকে যদি আপুনি ডেইলি যদি অবজাৰ্ভেশ্যন কৰিব দিয়ে, তেতিয়াহ'লে ল'ৰা ছোৱালী নিশ্চয় শিকিব। এইটোৱে কাৰেক্ট এনচাৰ হয়। কিন্তু বাকীকেইটা অপশ্যন চাওক কি কৈছে। বাকীকেইটা অপশ্যনত 2 নম্বৰটো কৈছে ড্ৰ দ্য পিকচাৰ। আপুনি টিচাৰ হিচাপত পিকচাৰ এটা ড্ৰ কৰি দিলে, বীজৰ জাৰ্মিনেশ্যন অৰ্থাৎ চিড জাৰ্মিনেশ্যন এটা পিকচাৰ ড্ৰ কৰি ব্লেকবোৰ্ডত ল'ৰা ছোৱালীক বুজালে, ল'ৰা ছোৱালীয়ে বুজি পাব, কিন্তু আণ্ডাৰষ্টেণ্ডিং মানে কি নহ'ব, আপোনাৰ এপ্লিকেশ্যন কৰিব নোৱাৰিব, তেওঁলোকে সেনেকুৱাকৈ বুজি নাপাব, প্ৰেক্টিকেলি বুজি নাপাব, গতিকে এইটো মানে ঠিক নহয়। তো শ্ব' দ্য পিকচাৰ, একেটাই কথা, পিকচাৰ আপুনি আঁকিল আৰু পিকচাৰ দেখালে, একেটাই কথা হ'ল। টু গিভ দ্য ডিটেইল এক্সপ্লেনেশ্যনটো আপুনি মৌখিকভাৱে সাঁথৰৰ নিচিনা কৈ দিলে সেইটো কোনোদিনো কামত নাহিব, কিন্তু ল'ৰা ছোৱালীয়ে যেতিয়া হাতে কামে কৰিব তেতিয়া মনত থাকিব। চ' দ্যাট দ্য এনচাৰ কি হ'ব, আপোনাৰ অপশ্যন নম্বৰ 1 হ'ব। ঠিক আছে, নেক্সট যিটো প্ৰশ্ন আছে, 4 নম্বৰ যিটো প্ৰশ্ন আছে, ইয়াতে কৈছে ইনক্লুচিভ এডুকেশ্যন। মই কৈছিলোঁ অন্তৰ্ভুক্তি শিক্ষাৰ কথা কৈছিলোঁ, এইটো কথা মনত ৰাখিব। ইনক্লুচিভ এডুকেশ্যনত সদায় কি কৰে আপোনাৰ, চেলিব্ৰেট দ্য ডাইভাৰ্চিটি ইন দ্য ক্লাছৰুম। ইয়াতে ইনক্লুচিভ বুলি কোৱাৰ লগে লগে মই ইয়াৰ লগত থকা আৰু দুটামান টাৰ্মছ কৈ দিওঁ। একচুৱেলি প্ৰথমত আছিল ছেগ্ৰিগেশ্যন এডুকেশ্যন, যিটো আছিল ছেগ্ৰিগেশ্যন, মনত ৰাখিব। ছেগ্ৰিগেশ্যন মানে সেইটো হ'ল চবকে মানে বিদ্যালয়ত আহিব দিয়া নাছিল, যেনেকুৱাকৈ দলিত শ্ৰেণীৰ মানুহবিলাকক বিদ্যালয়ত পঢ়িব দিয়া হোৱা নাছিল। ফৰ এক্সাম্পল হিচাপত ডক্টৰ ভীমৰাও আম্বেদকাৰ এজন দলিত মানুহ আছিল, বা মানে কাষ্টৰ মানুহ আছিল, মানে নিম্ন বৰ্গৰ মানুহ থকাৰ কাৰণে তেখেতক কি কৰিব দিয়া নাছিল, বিদ্যালয়ৰ ভিতৰত সোমাব দিয়া নাছিল, তেখেতে বাহিৰৰ পৰাই শিকিছিল। যে তেতিয়াৰ সময়ত ছেগ্ৰিগেশ্যন এডুকেশ্যন চলিছিল, অৰ্থাৎ আপোনাৰ আজিকালি আমি কওঁ যে ফিজিকেলি হেণ্ডিকেপ বুলি কওঁ, এই শব্দটো একচুৱেলি নাই আজিকালি, এইটো হ'ল ফিজিকেলি এবল চাইল্ডবিলাক। তেতিয়াৰ সময়ত ফিজিকেলি হেণ্ডিকেপ বা ল ভিছন বুলি এনেকুৱা ধৰণৰ কিছুমান শব্দ বুলি কৈছিল, কিন্তু ব্লাইণ্ড বুলি কৈছিল, এইবিলাক শব্দ আজিকালি নাই, ছেগ্ৰিগেশ্যন এডুকেশ্যনত আছিল। এই শব্দবিলাক আৰু পিছত আহি গৈছিল ইণ্টিগ্ৰেটেড এডুকেশ্যন, মনত ৰাখিব, ইণ্টিগ্ৰেটেড এডুকেশ্যন। চ' ইণ্টিগ্ৰেটেড এডুকেশ্যনটো হ'ল একেটাই বস্তু কি কৰা হৈছে, মানে সেই ছেগ্ৰিগেশ্যনৰ পৰা এই যেনেকুৱাকৈ বাহিৰত ৰাখিছিল, কিন্তু এইবাৰ কি কৰিল, সকলোকে একেখন বিদ্যালয়তে একেটা ক্লাছৰুমতে সোমাই ল'লে, কিন্তু স্পেচিয়েলি কোনো ধৰণৰ গুৰুত্ব দিয়া নোহোৱা হ'ল। ঠিক আছে, স্পেচিয়েলি গুৰুত্ব দিয়া নহ'ল, অৰ্থাৎ মানে কোনো ষ্টুডেণ্টকে গুৰুত্ব দিয়া নহ'ল। টিচাৰে ক্লাছৰুমত আহিব, ধুনীয়াকৈ লেকচাৰ মেথডত পঢ়াই গুচি যাব, বুজিছে নুবুজিছে একো নাই, ফেইল মাৰিছে
ক্লাছত থাকি যাব কোনো কথা নাই এনেকুৱা ধৰণৰ যিটো শিক্ষা আছিল সেইটো হ'ল ইণ্টিগ্ৰেশ্যন এডুকেশ্যন অৰ্থাৎ একেটাই কামে কৰিছিল মানে ইনক্লুচিভেই কৰিছিল সকলোকে কিন্তু স্পেচিয়েলি গুৰুত্ব দিয়া নাছিল কিন্তু ইনক্লুচিভ যেতিয়া আহিল তেতিয়া কি কৰিলে এই সকলোকে কাষ্ট ছেক্স যিয়ে নহওক মানে সব মানে একেখন বিদ্যালয়ত একেখন স্কুলতে একেখন ক্লাছৰুমতে পঢ়াইছিল আৰু প্ৰতিজন শিশুকে কি কৰে সমানভাৱে গুৰুত্ব দিয়া হয় আৰু প্ৰতিজন শিশুক যিটো লাৰ্ণিং যিটো আউটকাম সেইটো ছাকচেছফুল কৰাৰ দায়িত্বটো ক'ত আছিল আপোনাৰ ইনক্লুচিভ এডুকেশ্যনত চলি আছে চ' আজিৰ তাৰিখলৈকে ইনক্লুচিভ এডুকেশ্যনটো চলি আছে চ' ডেট এনচাৰটো কি হ'ব চেলিব্ৰেট দ্য ডাইভাৰ্চিটি ইন দ্য ক্লাছৰুম অৰ্থাৎ ক্লাছৰুমটো শ্ৰেণীকক্ষত বৈচিত্ৰ্য উদযাপন মানে লেংগুৱেজ ডাইভাৰ্চিটিও থাকিব পাৰে কাষ্ট ডাইভাৰ্চিটিও থাকিব পাৰে ৰিলিজন ডাইভাৰ্চিটিও থাকিব পাৰে সব একেখন বিদ্যালয়ত স্পেচিয়েলি গুৰুত্ব দিয়াটোৱে হ'ল আপোনাৰ কি কয় চেলিব্ৰেট দ্য ডাইভাৰ্চিটি ইন দ্য ক্লাছৰুম সেইটোকে আমি কি ক'ম ইনক্লুচিভ এডুকেশ্যন বুলি ক'ম ঠিক আছে কিন্তু ইয়াৰ বাকীকেইটা অপশ্যনকেইটাও চাই লওঁ যেহেতু আমি এইটো এনালাইচিছ কৰি আছোঁ ইনক্ৰাছ দ্য ষ্ট্ৰিক্ট এডমিশ্যন প্ৰচিডিউৰ ষ্ট্ৰিক্ট এডমিশ্যন প্ৰচিডিউৰ এডমিশ্যনেই নিদিয়ে আজিকালি দেখা যায় বহুত বিদ্যালয় সেনেকুৱা ধৰণৰ আছে এডমিশ্যন লোৱাৰ কাৰণে বহুত ধৰণৰ টেষ্ট পাতে কিবা কিবি কৰে এইবিলাক একচুৱেলি টোটেলি লৰ বাহিৰত হয় এইবিলাক মানে ডিষ্ট্ৰিক্ট পৰ্যায়ৰ পৰা কিবা কিবি কৰি সেইবিলাক কৰি দিয়ে সেইকাৰণে সেনেকুৱা হয় চ' এইটো নহ'ব ইনক্লুড দ্য ইণ্ডোক্ৰিটেনেশ্যন অফ ফেক্ট অৰ্থাৎ মতদীক্ষাদানৰ তথ্য অন্তৰ্ভুক্তকৰণ চ' এইটো শব্দটো মই বুজি নাপালোঁ কিন্তু ইয়াৰ পৰা এইটো কথা স্পষ্ট যে মতদীক্ষা মানে দ্বিমত থকা বস্তুবিলাকেও কি কৰা হৈছে মানে ল'ব নল'ব দ্বিধা দ্বন্দ্বত সেনেকুৱা ধৰণৰ বস্তুবিলাক কিন্তু আপোনাৰ ইনক্লুচিভ এডুকেশ্যনত নাই যে ইয়াক ল'ব নোৱাৰি ইয়াক ল'লে এনেকুৱা হ'ব ই ল ভিছন ইয়াক আমি পঢ়াব নোৱাৰিম ই ফিজিকেলি এবুল বা স্পেচিয়েলি এবুল ইয়াক আমি পঢ়াব নোৱাৰি এনেকুৱা ধৰণৰ কথাবিলাক তাতে নাহিব ইনক্লুড দ্য টিচাৰ ফ্ৰম মাৰ্জিনেলাইজড গ্ৰুপ অৰ্থাৎ প্ৰান্তিক গ্ৰুপৰ শিক্ষকসকলক অন্তৰ্ভুক্তকৰণ মানে শিক্ষকসকল সেইসকল শিক্ষককে অন্তৰ্ভুক্ত কৰিব যিসকল শিক্ষকে সেইটো শিক্ষা দিব পাৰে সেনেকুৱা ধৰণৰ কথা কৈছে যেনেকুৱাকৈ ব্লাইণ্ড চাইল্ডৰ কাৰণে এনেকুৱা ধৰণৰ টিচাৰ লাগিব ফিজিকেল এনেকুৱা ধৰণৰ টিচাৰ লাগিব মাত মাতিব নোৱাৰা এইবিলাক ধৰণৰ কথা কৈছে যে কিন্তু এইটো কিন্তু পচিবল নহয় এজন নৰ্মেল টিচাৰেও সেইবিলাকক একেলগে একেখন ক্লাছৰুমৰ ভিতৰতে পঢ়াব লাগিব ঠিক আছে নেক্সট আমি চাম যিটো আছে আপোনাৰ 5 নম্বৰ যিটো প্ৰশ্ন আছে তলৰ কোনটি বস্তুনিষ্ঠ উদ্দেশ্যমূলক প্ৰশ্ন অৰ্থাৎ হুইচ অফ দ্য ফলোয়িং ইজ এণ্ড দ্য অবজেক্টিভ টাইপ অফ কুৱেশ্যন ইয়াতে শ্বৰ্ট এনচাৰ বুলি কৈছে শ্বৰ্ট এনচাৰ বুলি কোৱাৰ লগে লগে মই আপোনাক এটা প্ৰশ্ন সুধিছোঁ শ্বৰ্ট এনচাৰ যে মানে ইণ্ডিয়াৰ নেইবাৰহুড কাণ্ট্ৰি এটাৰ নাম ক'ব লাগে আপুনি পাকিস্তান ক'ব পাৰে কিছুমানে চীনো ক'ব পাৰে কিছুমানে ভূটানো ক'ব পাৰে কিছুমানে নেপালো ক'ব পাৰে কিছুমানে বাংলাদেশো ক'ব পাৰে এনেকুৱা ধৰণৰ ক'ব পাৰে গতিকে শ্বৰ্ট এনচাৰ টাইপৰ যে একজেক্টলি অবজেক্টিভ টাইপ মানে সেই এটাই এনচাৰ হ'ব সেনেকুৱা ধৰণৰ নহয় আমাৰ কুৱেশ্যনবিলাক পৰীক্ষাৰ টেটৰ প্ৰশ্নবিলাক কি হয় অবজেক্টিভ টাইপৰ হয় য'ত এটাই এনচাৰ থাকে মানে আল্টিমেটলি মানে কেইবাটাও এনচাৰ তাতে সোমাই নাথাকে ঠিক আছে অপেন ইণ্ডেড কুৱেশ্যন অপেন ইণ্ডেড শব্দটোতেই লিখা আছে মানে অপেন ইণ্ডেড মানে শেষটো নহয় মানে শেষ কৰোঁতে আপুনি মানে শেষ নহয় তাৰপিছতে আৰু বহুত লাইন থাকি যায় সেইটোক অপেন ইণ্ডেড বুলি কয় আৰু ক্ল'জ ইণ্ডেড বুলি কোৱাৰ লগে লগে মানে আপুনি সেইটো কি হ'ব আপোনাৰ ক্ল'জ শেষ হৈ যাব তাৰপিছত আৰু নাই অৰ্থাৎ ছিংগল লাইনতে আপুনি ক্ল'জ কৰি দিলে যে ভাৰতৰ দক্ষিণ ফালে থকা যদি মানে ভাৰতৰ দক্ষিণ ফালে থকা ৰাষ্ট্ৰ দুখন কি কি আপুনি মালদ্বীপছ আৰু মানে কি বুলি ক'ব একেবাৰে দক্ষিণত থকা যদি কয় তেনেহ'লে মালদ্বীপছ আৰু কি কৈ দিব আপুনি লগে লগে শ্ৰীলংকা বুলি কৈ দিব হৈ গ'ল মানে একেবাৰে মানে ইণ্ডেড হৈ গ'ল ঠিক আছে ঠিক সেনেকুৱা ধৰণৰ প্ৰশ্নৰ কথা কৈছে ক্ল'জ ইণ্ডেড আৰু অপেন ইণ্ডেড বুলি কোৱাৰ লগে লগে আপোনাৰ খোলা হৈ থাকিব যেনেকুৱাকৈ আগৰ প্ৰশ্নটো মই ক'লোঁ যে ভাৰতৰ মানে কি নেইবাৰহুড কাণ্ট্ৰি এটাৰ নাম ক'ব লাগে তেতিয়া আপুনি যিকোনো ক'ব পাৰে এটা কোৱাৰ পিছত আৰু 3-4টা মানে আপোনাৰ সন্মুখত থাকিব কিন্তু আপুনি এটাই লিখিব লাগে সেইটোক অপেন ইণ্ডেড বুলি কয় ট্ৰু এণ্ড ফল্ছ হয় সঁচা হ'ব নহ'লে মিছা হ'ব চ' ট্ৰু এণ্ড ফল্ছটো হয় সঁচা হ'ব নহ'লে মিছা হ'ব ঠিক আছে তেনেহ'লে আপুনি এটাই ছিংগল এটা চইচ কৰিব লাগিব এণ্ড এছ এ টাইপটোতো সেই একেটাই সেইটো হ'ল আপোনাৰ অপেন ইণ্ডেড হৈ যায় চ' গতিকে আল্টিমেটলি কি হ'ব আপোনাৰ ক্ল'জ ইণ্ডেড বুলি ক'ম এইটোক ট্ৰু এণ্ড ফল্ছ মানে এটাই এনচাৰ হ'ব হয় ট্ৰু হয় ফল্ছ হ'ব ঠিক আছে কাৰেক্ট এনচাৰটো তেনেহ'লে কি পালোঁ আমি অপশ্যন নম্বৰ 3 পালোঁ নেক্সট যিটো কুৱেশ্যন আছে নেক্সট কুৱেশ্যনটো চাই লওক এবাৰ হুইচ অফ দ্য ফলোয়িং ইজ দ্য ফিচাৰ্ছ অফ প্ৰগ্ৰেছিভ এডুকেশ্যন প্ৰগতিশীল শিক্ষা আপোনাৰ যিটো ইনক্লুচিভ চাইল্ড চেণ্টাৰ্ড এডুকেশ্যনৰ লগতে মেক্সিমাম খিনি মানে একেই আছে আৰু সেই প্ৰগ্ৰেছিভ এডুকেশ্যনেৰে এটা
পাৰ্ট হয় চাইল্ড চেণ্টাৰ্ড মানে যিটো হি হয় পেডাগজি যিটো আছে সেইটো তাৰে এটা পাৰ্ট হয়। চ' ইনষ্ট্ৰাকশ্যন বেছড শ্ল'লি এণ্ড প্ৰেছক্ৰিপ্ট টেক্সট, নিৰ্দেশনাৱলী কেৱল মাত্ৰ নিৰ্ধাৰিত পাঠ্য মানে সেইটো কোনোদিনো হ'ব নোৱাৰে। ইনষ্ট্ৰাকশ্যন বেছড, আপুনি যে আপোনাক এটা পাঠ্যপুথি দিয়া হৈছে সেইটো জাষ্ট আপোনাক এটা ৰিচৰ্চ মেটেৰিয়েলছ হিচাপত দিয়া হৈছে, আপুনি তাৰ বাহিৰত যাই ল'ৰা ছোৱালীক শিকাব পাৰে। আপুনি কবিতা এটা শিকাই আছে ল'ৰা ছোৱালীক, ডেট মিনছ এইটো নহয় যে আপুনি সেই কবিতাটোকেই আপুনি বাৰে বাৰে শিকাব লাগে। আপুনি অল্টাৰনেট হিচাপত তেনেকুৱা মনোবৃত্তিত থকা তেনেকুৱা ভাৱ বিনিময় কৰিব পৰা কবিতা এখনো আপুনি শিকাব পাৰে। আপোনাক গল্প এখন দিয়া হৈছে, সেই গল্পখন জাষ্ট এটা নিৰ্দেশনা দিয়া হৈছে, সেইটো ফ'ল' কৰাৰ কোনো প্ৰয়োজনীয়তা নাই, আপুনি যিকোনো শিকাব পাৰে। ঠিক আছে, নেক্সট আমি চাম ইমফাচিছ অন দ্য স্ক'ৰিং দ্য গুড মাৰ্কছ। গুড মাৰ্কটো কোনোদিনো পচিবল নহয়, গুড মাৰ্ক কেৰি কৰা, গ্ৰেড কেৰি কৰা, এইবিলাক চব নেগেটিভ ৱৰ্ড। ঠিক আছে, নেক্সট আছে ফ্ৰিকুৱেণ্ট টেষ্ট এণ্ড এক্সামিনেশ্যন। আপুনি সদায় কেৱল টেষ্ট আৰু এক্সামিনেশ্যন লৈ থাকিলেও নহ'ব। ঠিক আছে, নেক্সট আৰু কথা কৈছে আপোনাৰ ফ্লেক্সিবল টাইম টেবুল এণ্ড চিটিং এৰেঞ্জমেণ্ট যিটো আছে সেইটো ফ্লেক্সিবল হ'ব লাগিব। ষ্টুডেণ্ট আহিছে ক্লাছৰুমত সোমাইছে 11টা বজাত কৈছে মোক জিৰণি লাগে বুলি, আপুনি দি দিব। কিছুমান ষ্টুডেণ্টে এটা ক্লাছৰুমত বহি কৈ আছে যে নহয় মই ছাৰ আজি বাহিৰত যাই ফুলৰ বিষয়ে শিকিম, ফুলবিলাক চাই চাই শিকিম, গতিকে আপুনি তাতে যাব দিব লাগিব। আৰু কিছুমানে ক'ব নহয় ছাৰ মই ইয়াতে বহি মই ফুলৰ মানে এটা চাৰ্ট বনাব দিব লাগিব, সেনেকুৱা কৰিব লাগিব। সেইটো টাইম টেবুল আপুনি ফিক্সড কৰিব নোৱাৰিব। যেনেকুৱাকৈ আমাৰ ক্লাছৰুমত স্কুলত যোৱাৰ পিছত কি কৰে ৰুটিন বনাই দিয়ে, ফাৰ্ষ্ট পিৰিয়ড এছামিছ হ'ব, ছেকেণ্ড পিৰিয়ড মেথছ হ'ব, থাৰ্ড পিৰিয়ড ছায়েন্স হ'ব। এইটো মানে টোটেলি প্ৰগ্ৰেছিভ এডুকেশ্যনৰ এগেইনষ্টত হয়। আপুনি মানে ষ্টুডেণ্টক কি শিকাব বিচাৰিছে, কি শিকিব বিচাৰিছে, কেতিয়া শিকিব বিচাৰিছে, সেইটো আপুনি লক্ষ্য ৰাখিব লাগিব, সেইটো প্ৰগ্ৰেছিভ এডুকেশ্যন হয়। এতিয়া চিটিং এৰেঞ্জমেণ্টটো বুলি কোৱাৰ লগে লগে চিটিং এৰেঞ্জমেণ্টটো আপোনাৰ কেনেকুৱা ধৰণৰ হ'ব, ষ্টুডেণ্টবিলাক আপুনি চাব লাগিব কোনজন কেনেকুৱা ধৰণৰ আছে, সেইটো আপুনি দেখাব লাগিব। এই বুলি নহয় যে এইজন ভাল ষ্টুডেণ্ট এই সন্মুখৰ বেঞ্চত বহিব লাগিব, সেনেকুৱা ধৰণৰ নহয়। ল ভিজন থকা ষ্টুডেণ্টবিলাকক সন্মুখত বহাব, চাপৰ ল'ৰা ছোৱালীবিলাকক সন্মুখত বহাব, এইবিলাক কথা আপোনালোকে পাইছে অলৰেডি, গতিকে চাব। তেনেহ'লে এনচাৰটো পাম আমি ফ্লেক্সিবল টাইম টেবুল এণ্ড চিটিং এৰেঞ্জমেণ্ট যিটো আছে, কোনো নিৰ্ধাৰিত কোনো ধৰণৰ টাইম টেবুল নাই, কোনো নিৰ্ধাৰিত চিটিং এৰেঞ্জমেণ্টো নাই। বাঁহৰ তলতো পঢ়িব পাৰে, গছৰ তলতো পঢ়িব পাৰে, ফিল্ডত যাই পঢ়িব পাৰে, ক্লাছৰুমত বহি পঢ়িব পাৰে, শুই থাকিও পঢ়ি থাকিব পাৰে। এইটো প্ৰগ্ৰেছিভ এডুকেশ্যনে ছাপোৰ্ট কৰে। চ' ডেট মিনছ দ্য এনচাৰ কি হ'ব আপোনাৰ ফ্লেক্সিবল টাইম টেবুল এণ্ড চিটিং এৰেঞ্জমেণ্ট। অ'কে, 7 নম্বৰ যিটো প্ৰশ্ন আছে এইটো প্ৰশ্ন মই দি দিছিলোঁ অলৰেডি। যে টিচাৰ্ছ আফটাৰ প্ৰিপেয়াৰিং দ্য কুৱেশ্যন পেপাৰ চেকছ ৱেডাৰ দ্য কুৱেশ্যনছ টেষ্ট স্পেচিফিক টেষ্টিং অবজেক্টিভছ হি ইজ কনচাৰ্ণ প্ৰাইমেৰিলি এবাউট দ্য কুৱেশ্যন পেপাৰ। এজন শিক্ষক প্ৰশ্নপত্ৰ প্ৰস্তুত কৰাৰ পাছত পৰীক্ষাৰ নিৰ্দিষ্ট উদ্দেশ্যবোৰক চেক কৰে, মানে পৰীক্ষা পত্ৰ একচুৱেলি মানে প্ৰশ্নপত্ৰৰ নিৰ্দিষ্ট উদ্দেশ্যবোৰ চেক কৰে। তেখেতে প্ৰাথমিকভাৱে কি কৰিছে? সে কণ্টেণ্ট কভাৰেজ ফাৰ্ষ্ট অপশ্যন, আপুনি চেক কৰি আছে মানে প্ৰশ্ন বনাই আপুনি চেক কৰি আছে, তেতিয়া কণ্টেণ্ট কভাৰেজ। টাইপোলজি কুৱেশ্যনছ, টাইপ কৰাৰ ক্ষেত্ৰত মানে যদি ক'ৰবাত মিষ্টেক হৈছে সেইটো চাব। ৰিলেবিলিটি অৰ্থাৎ নিৰ্ভৰযোগ্যতা আৰু ভেলিডিটি বৈধতা, এই দুটা কৰিয়েই আপুনি তাৰপিছত কি কৰে ব্লু প্ৰিণ্ট বনাই তাৰপিছতহে আপুনি কুৱেশ্যন পেপাৰ ছেট কৰে। গতিকে এই দুটা এনচাৰ হ'ব নোৱাৰে। এতিয়া ভুল শুদ্ধটো সেইটো চাবলগীয়া নাই, কিন্তু কণ্টেণ্ট কণ্টেণ্টটো সম্পূৰ্ণৰূপে মই কভাৰ কৰিলোঁ নে নাই সেইটো কথা চাব এইটো ক্ষেত্ৰত। ঠিক আছে, গতিকে এনচাৰটো হ'ব অপশ্যন নম্বৰ এ কাৰেক্ট এনচাৰ হ'ব। ঠিক আছে, নেক্সট আমি চাম, অলপ ধৈৰ্য সহকাৰে চাব, অলপ টাইম লাগিব, মই অলপ বেছিকৈ এনালাইচিছ কৰিব ট্ৰাই কৰিছোঁ। ক্ৰিটিকেল পেডাগজি মানে সংকটপূৰ্ণ বুলি কৈছে, যে সমালোচনাত্মক বিজ্ঞানে শিক্ষা বিজ্ঞানে দৃঢ়ভাৱে বিশ্বাস কৰে বুলি কৈছে। ইয়াতে অপশ্যন কেইটা দিয়া আছে আপোনাৰ, অপশ্যন কেইটা ফাৰ্ষ্ট অপশ্যনটো দিয়া আছে আপোনাৰ, চৰি গুচি গ'ল মোৰ। ক্ৰিটিকেল পেডাগজিয়ে আপোনাৰ কি বিশ্বাস কৰে সেইটো মই চাই লওঁ আগতে। আচ্ছা, ফাৰ্ষ্ট অপশ্যনটো দিয়া আছে আপোনাৰ দ্য লাৰ্ণাৰ নিড নট ৰিজন ইণ্ডিপেণ্ডেণ্টলি, অৰ্থাৎ শিক্ষাৰ্থীসকলৰ স্বাধীনভাৱে যুক্তিৰ প্ৰয়োজন নাই। আৰু যিহেতু মানে কি কোৱা হৈছে আপোনাৰ চাইল্ড চেণ্টাৰ্ড পেডাগজি বুলি কোৱা হৈছে, এতিয়া চাইল্ড চেণ্টাৰ্ড পেডাগজি চলি আছে, গতিকে শিক্ষাৰ্থীসকলক স্বাধীনভাৱে যুক্তি দিয়াৰ মানে এইটো প্ৰয়োজনীয়তা আছে, গতিকে এইটো অপশ্যন কেঞ্চেল কৰি দিলোঁ। ছেকেণ্ড অপশ্যনটো দিছে দ্য হোৱাট চাইল্ড্ৰেন লাৰ্ণ আউট অফ স্কুল ইজ ইৰেলেভেণ্ট, মানে শিশুৱে মানে স্কুলৰ বাহিৰত যি শিকে সেইটো অপ্ৰাসংগিক বুলি কোৱা হৈছে। এইটো মই কাটি দিম কাৰণ চববিলাকেই প্ৰাসংগিক হয়। নেক্সট দিছে দ্য এক্সপিৰিয়েঞ্চ এণ্ড পাৰচেপশ্যনছ অফ লাৰ্ণাৰ ইজ ইম্পৰ্টেণ্ট,
ল'ৰা ছোৱালীয়ে বা শিক্ষাৰ্থীয়ে সকলৰ অভিজ্ঞতা আৰু উপলব্ধিটোৱেই আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ, যেনেকুৱাকৈ উপলব্ধি কৰিব পৰা হ'ব লাগিব। নেক্সট দিছে লাষ্ট অপশ্যন, দ্য টিচাৰ শ্বুড অলৱেজ লিড দ্য ক্লাছৰুম ইনষ্ট্ৰাকশ্যন, মানে শিক্ষকে সদায় মানে ক্লাছৰুম ইনষ্ট্ৰাকশ্যনটোত লিড কৰিব, মূল ব্যক্তি হৈ থাকিব, এইটো এটা নেগেটিভ। চ' কাৰেক্ট আনচাৰটো কি পালোঁ আমি? অপশ্যন নম্বৰ 3 পালোঁ। দ্য এক্সপিৰিয়েঞ্চেছ এণ্ড পাৰচেপশ্যনছ অফ লাৰ্ণাৰ ইম্পৰ্টেণ্ট, মানে শিশুৰ অভিজ্ঞতা আৰু উপলব্ধিটোৱে আটাইতকৈ গুৰুত্বপূৰ্ণ। যেনেকুৱাকৈ আজিকালি চাওক, আগতে খেতি কৰিছিল বহুত মানুহে, আজিকালি খেতি কৰা মানুহ কমি গৈছে, অৰ্থাৎ মানুহবিলাকে যিটো জ্ঞান আহৰণ কৰিছে সেই জ্ঞানৰ দ্বাৰা মানুহবিলাকে উপলব্ধি কৰিব পৰা নাই, অভিজ্ঞতা লাভ কৰিছে কিন্তু উপলব্ধি কৰিব পৰা নাই। যে এটা সময়ত খাদ্যৰ অভাৱত মানুহ ভুগি থাকিব লাগিব, খাদ্য নোহোৱা হ'ব, এইবিলাক কথা মানে চিন্তা কৰা নাই, যাৰ কাৰণে খেতিয়কৰ পৰিমাণটো কমি গৈছে। কিন্তু ল'ৰা ছোৱালীক শিক্ষা দিওঁতে তেতিয়া আমি কি কৰিব লাগিব? ল'ৰা ছোৱালীক সেইবিলাক বস্তুৰ প্ৰতি উপলব্ধি কৰাব লাগিব। আপোনাৰ ল'ৰা ছোৱালীৰ অভিজ্ঞতাটোকো আপুনি ইম্পৰ্টেঞ্চ দিব লাগিব, তেওঁৰ প্ৰিভিয়াছ নলেজটোকে আপুনি ইম্পৰ্টেঞ্চ দিব লাগিব। ঠিক আছে, নেক্সট আমি চাম যিটো আপোনাৰ 9 নম্বৰ যিটো প্ৰশ্ন আছে, স্কুল বেছড এছেছমেণ্ট ইজ প্ৰাইমাৰীলি বেছড অন দ্য প্ৰিন্সিপালছ ডেট। এইটো কৈছে যে টিচাৰ ন'জ দিয়াৰ লাৰ্ণাৰ এণ্ড কেপাবিলিটিছ এণ্ড বেটাৰ দেন দ্য এক্সটাৰ্নেল এক্সামিনাৰ। এতিয়া বাহিৰৰ কোনো মানুহে আহি মানে স্কুলত ল'ৰা ছোৱালীক মানে পৰীক্ষা ল'ব, এক্সামাইন কৰিব, সেইটো কোনোদিনো পচিবল নহয়, কাৰণ সেইখন বিদ্যালয়ৰ শিক্ষকেহে জানে তেওঁৰ মানে ষ্টুডেণ্টখিনি কেনেকুৱা ধৰণৰ কোনটো লেভেলত আছে। গতিকে এইটো অপশ্যন মই কাৰেক্ট বুলিয়ে ক'ম পাৰ্চিয়েলি। নেক্সট আমি চাম ইয়াতকৈ বেষ্ট কাৰেক্ট মানে পাওঁ নেকি। ষ্টুডেণ্ট শ্বুড অল দ্য কষ্ট গেট দ্য হাই গ্ৰেডছ, মানে যিকোনো মূল্যত হ'লেও হাই গ্ৰেড পাব লাগে। মই কৈছিলোঁ গ্ৰেডবিলাক নিগেটিভ হয়, চ' কেঞ্চেল কৰি দিলোঁ। নেক্সট আমি চাম স্কুলছ আৰ মোৰ এফিচিয়েণ্ট এণ্ড এক্সটাৰ্নেল বডি অফ এক্সাম, যে বিদ্যালয়বিলাক পৰীক্ষাৰ বাহ্যিক সংস্থাতকৈ বেছি দক্ষ। বিদ্যালয়বিলাক এইটো নহ'বও পাৰে, মানে বিদ্যালয়বিলাকে যে চবতকৈ বেছি দক্ষ হ'ব সেইটো কোনোদিনো পচিবল নহয়, নহ'বও পাৰে। এছেছমেণ্ট শ্বুড বি ভেৰি ইকনমিকেল, মানে খুব কম খৰচী হ'ব লাগে বুলি কৈছে, কিন্তু এইটো মানে ৰিলেভেণ্ট নহয় আমাৰ কুৱেশ্যনটোৰ লগত। চ' আল্টিমেটলি আমি পাম এজন টিচাৰে তেওঁৰ লাৰ্ণাৰটোক ভালকৈ জানে, বেটাৰ দেন এ এক্সটাৰ্নেল এক্সামিনাৰ, অৰ্থাৎ এজন বাহিৰা ব্যক্তিতকৈ, এজন বাহিৰা দক্ষ ব্যক্তিতকৈ মানে আমাৰ যিটো স্কুলৰ বিদ্যালয়ৰ শিক্ষকসকলে বহুত বেছিকৈ জানে তেওঁৰ লাৰ্ণাৰটোক। ঠিক আছে, চ' কাৰেক্ট এনচাৰ চ' অপশ্যন নম্বৰ এ হ'ব। এতিয়া 10 নম্বৰ প্ৰশ্নটো চাম, লাৰ্ণাৰ ডিছপ্লে ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ চ' দ্য টিচাৰ শ্বুড। ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ বুলি কৈছোঁ, লাৰ্ণাৰ ডিছপ্লে দ্য ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ মই কৈছোঁ, এইটো ইণ্টাৰো হ'ব পাৰে আৰু ইণ্ট্ৰাও হ'ব পাৰে, মানে এজন ব্যক্তিৰ ভিতৰতো হ'ব পাৰে আৰু দুজন ব্যক্তিৰ ভিতৰতে ডিফাৰেঞ্চ থাকিব পাৰে। চ' এইটোৱে চ' দেট দ্য টিচাৰ শ্বুড, সেইকাৰণে শিক্ষকে কি কৰিব লাগে, এইটো আল্টিমেটলি ইণ্ডিভিজুৱেল ডিফাৰেঞ্চৰ কথা কৈছে। চ' শিক্ষকে কি কৰিব লাগিব? দ্য প্ৰভাইড এ ভেৰাইটি অফ লাৰ্ণিং এক্সপিৰিয়েঞ্চ, মানে এজন শিশুৱে আপোনাৰ মানে আপুনি বৰ্ডত চাৰ্ট আঁকিছে শিকিব পাৰে, কোনোবা এজনে আপোনাৰ ডাটা ৰেকৰ্ডিং কৰিছে তাতে শিকিব পাৰে, কোনোবা ষ্টুডেণ্টে বাহিৰত যাই শিকিব পাৰে। গতিকে ভেৰাইটিক্স ধৰণৰ আপুনি কি কৰিব লাগিব? লাৰ্ণিং এক্সপিৰিয়েঞ্চ শ্ব' কৰিব লাগিব। এইটো কাৰেক্ট এনচাৰ হয়। ইয়াৰ বাকীবিলাক চাম আমি। ইনফৰ্চ ষ্ট্ৰিক্ট ডিচিপ্লিন বা কঠোৰ শৃংখলা প্ৰয়োগৰ কথা কৈছে। আপুনি বেছি ষ্ট্ৰিক্ট দি দিলে ষ্টুডেণ্টবিলাক ড্ৰপ আউট হৈ যাব, বেছি ষ্ট্ৰিক্ট দি দিলে ষ্টুডেণ্টবিলাক ড্ৰপ আউট হৈ যাব, কথাটো মনত ৰাখিব লাগিব। ঠিক আছে, কথাটো আপুনি মনত ৰাখিব লাগিব যে বেছি ষ্ট্ৰিক্ট দিব নোৱাৰে, ষ্টুডেণ্টক ষ্ট্ৰিক্ট দিব নোৱাৰে। চ' এইটো কথা মনত ৰাখিব। নেক্সট দিছে 3 নম্বৰ যিটো অপশ্যন আছে, ইনক্ৰিজ দ্য নাম্বাৰ অফ টেষ্ট। আপুনি নাম্বাৰ অফ টেষ্টৰ পৰিমাণটো বহুত বেছি কৰিলেও নহ'ব। নেক্সট আছে ইনচিষ্ট অন ইউনিফৰ্ম পিচ অফ লাৰ্ণিং, অভিন্ন সমৰত্ব গতিৰ শিক্ষণত দৃঢ়তাৰে গুৰুত্ব দিয়া, অৰ্থাৎ ইনচিষ্ট অন ইউনিফৰ্ম পিচ অফ লাৰ্ণিং, মানে এটা সামগ্ৰিকভাৱে এটা মানে কি কৈছে শিক্ষণৰ কথা কৈছে, যে সেইটো কোনোদিনো পচিবল নহ'ব। চ' আল্টিমেটলি আমি ষ্টুডেণ্ট চাই মানে আপুনি ক'ব যে সামগ্ৰিকভাৱে বুলি কোৱাৰ লগে লগে এইটো আপোনাৰ কেনেকুৱা কথা কৈছে যে আপুনি এটা নিৰ্দিষ্ট এটা মেথডত কাম কৰি আছে, সেইটোৰ কথা কৈ আছে, সেইটো নহ'ব পাৰে। আপোনাৰ 100% ষ্টুডেণ্টক ছাকচেছ কৰাবলৈ হ'লে আপুনি ভেৰাইটিছ অফ মানে টিচিং মেথডলৈ কি কয় আপোনাৰ ষ্ট্ৰেটেজি, এইবিলাক মানে টেকনিক্স, এইবিলাক চব ব্যৱহাৰ কৰিব লাগিব। ঠিক আছে, নেক্সট আমি চাম যিটো 11 নম্বৰ প্ৰশ্ন আছে। 11 নম্বৰৰ প্ৰশ্নত দিছে যে হুইচ অফ দ্য ফলোয়িং ইজ দ্য প্ৰিন্সিপালছ অফ ডেভেলপমেণ্ট। এইটো এটা ডাইৰেক্ট কুৱেশ্যন। ঠিক আছে, এইটো এটা ডাইৰেক্ট ছাবজেক্টিভ কুৱেশ্যন। তলৰ কোনটো বিকাশৰ মূলনীতি?
মূল নীতি বুলি কৈছে, পজিটিভ কুৱেশ্যন বুলি কৈছে যে ইট ডাজ নট প্ৰচিড দ্য ছেম পিচ ফৰ অল। এইটো 11 নম্বৰ প্ৰশ্ন আছে। ইট ডাজ নট ছেম পিচ প্ৰচিড ইট ডাজ নট প্ৰচিড এট দ্য ছেম পিচ ফৰ অল। সকলোৰ কাৰণে একো ধৰণৰ নহ'ব পাৰে, এইটো এটা লাইন, পজিটিভ এটা লাইন। আৰু এটা কথা আছে বিকাশ হ'ল কণ্টিনিউৱাছ এটা প্ৰচেছ হ'ল, এইটো এটাও আছে। চ' ডেভেলপমেণ্ট ইজ অলৱেজ লিনিয়াৰ, এইটো ৰৈখিক বুলি কৈছে, এইটো নহয়, ৰৈখিক নহয়, এইটো বিভিন্ন ধৰণৰ হ'ব পাৰে, আপোনাৰ কাৰ্ভ শ্বেপো হ'ব পাৰে। এইটো এছ শ্বেপড আছিল, একচুৱেলি এছ শ্বেপড আছিল, বৃদ্ধিটো এছ শ্বেপড আছিল, বিকাশটো আপোনাৰ বিভিন্ন ধৰণৰ হ'ব পাৰে, এইটো আমি মেজাৰ কৰিব নোৱাৰোঁ। চ' নেক্সট আছে আপোনাৰ ইট ইজ এন ডিছকণ্টিনিউৱাছ প্ৰচেছ, এইটো ডিছকণ্টিনিউৱাছ বুলি কৈছে যে এটা বিচ্ছিন্ন প্ৰক্ৰিয়া বুলি কৈছে। এই কথাটো অৱশ্য পিয়াজেটে কৈছিল যে ডেভেলপমেণ্ট ইজ এ ডিছকণ্টিনিউৱাছ প্ৰচেছ। মই কালি যিটো লাইভ ক্লাছ কৰিম তাতে মই ডিছকাছ কৰিম ইয়াৰ বিষয়ে, ঠিক আছে। এইটো পিয়াজেটে কৈছিল, কিন্তু এইটো পচিবল নহয়। অল প্ৰচেছ অফ ডেভেলপমেণ্ট আৰ নট ইণ্টাৰকানেক্টেড, এইটো নহয়। চ' চব প্ৰচেছত যিমানকেইটা ডেভেলপমেণ্ট আছে, ফিজিকেলি হওক, ইম'চনেলি হওক, কগনেটিভি হওক, মৰেলি হওক, প্ৰতিটোৱে এটাৰ লগত আনটো কি হৈ আছে, ইণ্টাৰকানেক্টেড হৈ আছে। নট বুলি দিছে, গতিকে এইটো নহয়। চ' দেট আমি কাৰেক্ট এনচাৰটো কি পালোঁ আমি, যে ইট ডাজ নট প্ৰচিড ছেম পিচ ফৰ অল, মানে সকলোৰ কাৰণে একেধৰণে আগুৱাই নাযায়, কিন্তু সকলোৰ কাৰণে একচুৱেলি একেধৰণে আগবাঢ়ি যায়। কেনেকুৱাকৈ আগবাঢ়ি যায়, প্ৰথমে ফিজিকেল ডেভেলপমেণ্ট হ'ব, ঠিক আছে, তাৰপিছত মানে সেনেকুৱাকৈ আগবাঢ়িব, ফাৰ্ষ্ট ফিজিকেল ডেভেলপমেণ্ট হ'ব। এনেকুৱা নহয় যে কোনো শিশুৰ প্ৰথমতে কগনেটিভ ডেভেলপমেণ্টটো ষ্টাৰ্ট হ'ব, এনেকুৱা কোনো দিনৰ নহয়। চ' ছেম পিছত যাব। চ' যেনেকুৱাকৈ মূৰটো প্ৰথমতে লৰচাৰ কৰিব সকলো শিশুৱে, এইটো মানে চিৰসত্য কথা। এনেকুৱা নহয় যে প্ৰথমে ভৰি লৰচাৰ কৰিব বা বুকু লৰচাৰ কৰিব, ঠিক আছে। নেক্সট আমি চাম 12 নম্বৰ যিটো প্ৰশ্ন আছে, হিউমেন ডেভেলপমেণ্ট ইজ ডিভাইডেড ইনটু ডোমাইন চাচ এছ। এইটো এটা ডাইৰেক্ট কুৱেশ্যন, সেই ডেভেলপমেণ্টৰ কুৱেশ্যন যে ফিজিকেল ডেভেলপমেণ্ট আহিব, কগনেটিভ, ইম'চনেল এণ্ড ছ'চিয়েল, এই চাৰিটা ডোমাইনটো কি কৰা হৈছে, ভাগ কৰা হৈছে। এইটোৱে কাৰেক্ট এনচাৰ, ছাবজেক্টিভ টাইপৰ কুৱেশ্যন, ঠিক আছে। বাকীবিলাক আমি কি হ'ল, বাকীবিলাক আমি চোৱাৰ কোনো প্ৰয়োজনেই নাই, ঠিক আছে। কি আছিল আমাৰ, ফিজিকেল, কগনেটিভ, ইম'চনেল এণ্ড ছ'চিয়েল, এইটা চাৰিটা মনত ৰাখি দিব আপোনালোকে। নেক্সট এটা কুৱেশ্যন আছে, একটা দীঘলীয়া প্ৰশ্ন দেখোন এইটো। সে এ টিচাৰ ইউজেছ দ্য টেক্সট এণ্ড চাম পিকচাৰ্ছ অফ ফ্ৰুইটছ এণ্ড ভেজিটেবলছ, মই ইংলিছত নপঢ়োঁ। এগৰাকী শিক্ষকে এটি পাঠ কিছু ফল আৰু শাক পাচলিৰ ছবি ব্যৱহাৰ কৰে আৰু তেখেতে ছাত্ৰ ছাত্ৰীৰ সৈতে আলোচনা কৰে আৰু শিক্ষাৰ্থীসকলে সিহঁতৰ পূৰ্বৱৰ্তী জ্ঞানৰ সৈতে সংযোগ স্থাপন কৰে, পুষ্টিৰ ধাৰণা শিকে। চ' এই পদ্ধতিটো কি কৰিছে, ইয়াতে চাওক পিকচাৰ দেখা পাইছে, শাক পাচলিৰ পিকচাৰবিলাক দেখা পাইছে। ছাত্ৰ ছাত্ৰীতে ঘৰতে খোৱা শাক পাচলি বা ফল মূলবিলাকো কথাৰ লগত সেইবিলাকৰ লগত মানে ইণ্টাৰ কানেক্টেড কৰিছে। ডেট মিনছ তেওঁলোকে কি নলেজ গেইন কৰিছে, নলেজ কি কৰিছে, কনষ্ট্ৰাক্ট কৰিছে। গতিকে আল্টিমেটলি ক্লাছিকেল কণ্ডিশ্যনিং, থিয়ৰী অফ ৰেইনফৰ্চমেণ্ট, অপাৰেণ্ট কোচিং, এইবিলাক একোৱেই নহয়, ইয়াৰ লগত সম্পৰ্ক নহয়। কনষ্ট্ৰাকশ্যন অফ নলেজ, তেওঁলোকে জ্ঞানটো আৰু মজবুত কৰিছে, মানে শক্তিশালী কৰিছে, ঠিক আছে। নেক্সট আমি চাম যিটো প্ৰশ্ন আছে 14 নম্বৰ যিটো প্ৰশ্ন আছে, এ চাইল্ড ষ্টাৰ্ট ক্ৰাইং হুৱেন হিজ গ্ৰাণ্ড মাদাৰ টেক্স হিম ফ্ৰম হিজ মাদাৰ্ছ লেপ, দিছ চাইল্ড ক্ৰাইজ ডিউ টু। এইটো এটা এপ্লিকেশ্যন টাইপৰ কুৱেশ্যন হয়, আৰু এইটো লাইন লিখাও থাকে আপোনালোকৰ ডি এল এডৰ কিতাপে হওক বা বি এডৰ কিতাপতে হওক, ডাইৰেক্ট পাইছে। এইটো ছ'চিয়েল এনজাইটিটো নহয়, এইটো ছ'চিয়েলি কোনো ধৰণৰ হোৱা নাই। এজন চাইল্ডৰ কথা কৈছে, মাকৰ পৰা আঁতৰাই নিলে কি চাইল্ডজনে কান্দে, এইটো ডাইৰেক্টলি কি হ'ব আপোনাৰ, এটা ইম'চনেল এনজাইটি হ'ব। কি হ'ব আপোনাৰ, ইম'চনেল এনজাইটি, অৰ্থাৎ মানে আৱেগিক উদ্বেগ হ'ব এইটো, ঠিক আছে। আৱেগৰ কাৰণে কান্দি দিয়ে, মাক আঁতৰি যোৱা বুলি কান্দি দিয়ে। ছেপাৰেশ্যন এনজাইটি বুলি কিছুমানে কয়, কিন্তু এইটো নহয়, ছেপাৰেশ্যন এনজাইটি নহয়। নেক্সট আমি চাম 15 নম্বৰ প্ৰশ্নটো চাম আমি। 15 নম্বৰ প্ৰশ্নটো হ'ল, ইন দ্য কণ্টেক্সট অফ এডুকেশ্যন এণ্ড ছ'চিয়েলাইজেশ্যনছ মিনছ ক্ৰিয়েটিং অনছ অ'ন ছ'চিয়েল নৰ্ম। আপুনি এখন সমাজত বাস কৰে, আপোনাৰ নিজা মতে আপুনি এটা নিজা নীতি নিয়ম বনাই ল'ব পাৰিব নেকি, নোৱাৰে। গতিকে এইটো অপশ্যন আপুনি প্ৰথমতে কাটি দিয়ক। নেক্সট আছে ৰেচপেক্টিং দ্য ইল্ডাৰ্ছ ইন ছ'চাইটি, কেৱল মানে সেই কি কয় ডাঙৰবিলাকক, যিবিলাক মানে মুৰব্বী আছে তেওঁলোককেই যে আপুনি সন্মান কৰি থাকিব সেইটোও নহয়, কাৰণ তেওঁলোকে ভুলো ক'ব পাৰে। গতিকে এইটো মানে কেঞ্চেল কৰি দি দিয়ক। নেক্সট আছে এতিয়া ছ'চিয়েলাইজেশ্যন বুলি কয়, এডাপ্টিং এণ্ড এডজাষ্টিং দ্য ছ'চিয়েল এনভাইৰনমেণ্ট। আপুনি প্ৰথম কথা যিটো সমাজত বাস কৰিছে সেই সমাজত আপুনি সমাযোজন কৰিব পৰা ক্ষমতা হ'ব লাগিব, আৰু সেই সমাজৰ পৰিৱেশৰ লগত খাপ খোৱা হ'ব লাগিব। এইটো এটা পজিটিভ লাইন। চ' কাৰেক্ট এনচাৰ এইটো হ'ব অলৱেজ ফল'য়িং দ্য ছ'চিয়েল নৰ্মছ। আপুনি সদায় সমাজৰ নীতি নিয়মবিলাক যে মানি চলি থাকিব সেইটো নহয়, ভুল নীতি নিয়ম থাকিব পাৰে, সেইবিলাক আপুনি ৰিফৰ্ম কৰিব লাগিব, ঠিক আছে।
সো তার অ্যান্সার কী পেলাম আমি অপশন নাম্বার 3 পেলাম। নেক্সট আছে আপোনাৰ 16 নাম্বাৰ প্ৰশ্ন যিটো আছে 16 নাম্বাৰ প্ৰশ্নটো চাই লওক এতিয়া। সে এ স্কুলস গিভ প্ৰিফাৰেন্স টু গাৰ্লছ, প্ৰিফাৰেন্স দিছে কাক? গাৰ্লছক দিছে, ঠিক আছে মনত ৰাখিব। হোৱাইল প্ৰিপেয়াৰিং দ্য ষ্টুডেণ্ট ফৰ এ ষ্টেট লেভেল চলো সংছ কম্পিটিশ্যন দ্য ৰিফ্লেক্টছ, এইটো মানে কোনো স্পেচিফিক ল'ৰাকে হওক বা ছোৱালীকে হওক, এইটো যদি কোনো ধৰণৰ স্পেচিফিকভাৱে যদি গুৰুত্ব দিয়া হয় সেইটো কি কয়? জেণ্ডাৰ বায়াছ বুলি কোৱা হয়। এইটো ডাইৰেক্ট কুৱেশ্যন হয়, জেণ্ডাৰ বায়াছ বুলি কয়। যদি ল'ৰাক দিলে হয় ল'ৰাই মানে খেল ধেমালিত ভাল বুলি আপুনি খেল ধেমালি কৰিবলৈ দিলে, ছোৱালীক নিদিলে জেণ্ডাৰ বায়াছ হৈ গ'ল। আপুনি ছোৱালীৰ সুৰটো ভাল বুলি গান গাবলৈ দিলে সেইটো জেণ্ডাৰ বায়াছ হৈ গ'ল, ঠিক আছে। মানে ছোৱালী হৈছে বুলি যে ভাত ৰান্ধি খাব লাগিব সেইটো জেণ্ডাৰ বায়াছ হয়। চ' এইবিলাক জেণ্ডাৰ বায়াছ এটা ছ'চিয়েল কনষ্ট্ৰাক্ট হয়, ছ'চিয়েল কনষ্ট্ৰাক্ট মনত ৰাখিব। সামাজিক মানে সমাজে সৃষ্টি কৰি লোৱা এটা বস্তু, আমি নিজে নিজে কৰি লোৱা বস্তু। যেনেকুৱাকৈ শিশু এটা আছে জন্মৰ 6 মাহলৈকে আমি একেধৰণে কাপোৰ পিন্ধাওঁ, 6 মাহ পিছত ল'ৰা আৰু ছোৱালীৰ কাপোৰবিলাক বেলেগ বেলেগ হৈ যায়, ল'ৰাৰ পুতলা বেলেগ হয়, ছোৱালীৰ পুতলা বেলেগ হয়। ঠিক একেদৰে আৰু কিছুদিন যোৱাৰ পিছত অমুকৰ ঘৰত নাযাবি, ল'ৰাৰ লগত খেলিব নালাগে, ছোৱালীৰ লগত খেলিব নালাগে, এনেকুৱা ধৰণৰ কিছুমান জেণ্ডাৰ বায়াছ আমি ল'ৰা ছোৱালী ব্ৰেইনৰ ভিতৰত সোমাই দিওঁ। চ' আল্টিমেটলি সেনেকুৱাকৈ কি হৈ আহিছোঁ আমি মানে ডাঙৰ দীঘল হৈ আহিছোঁ। চ' সেইটো সেইকাৰণে এইটো ছ'চিয়েল কনষ্ট্ৰাক্ট বুলি কোৱা হৈছে। নেক্সট আমি চাম 17 নাম্বাৰ যিটো প্ৰশ্ন আছে সেইটো হ'ল বাইগটস্কি এমফাচিছ অন ছিগনিফিকেন্স অফ দ্য ৰুল অফ প্লেড বাই হোইটছ অফ ফলোয়িং ফেক্টৰ্ছ দ্য লাৰ্ণিং অফ চাইল্ড্ৰেন। বাইগটস্কি কি কৈছে? শিশুৰ শিক্ষণৰ ক্ষেত্ৰত নিম্নলিখিত উপাদানসমূহৰ ভিতৰত কোনটোৰ দ্বাৰা পৰিচালিত তাৎপৰ্য বেছি গুৰুত্বপূৰ্ণ দিছিল? চ' বাইগটস্কিৰ থিয়ৰিটিৰ নামেই আছিল আপোনাৰ ছ'চিঅ' কালচাৰেল আছিল, ছ'চিঅ' কালচাৰেল, ঠিক আছে, ছ'চিঅ' কালচাৰেল থিয়ৰি। চ' ইয়াতে চাওকচোন ছ'চিয়েল আৰু কালচাৰ ক'ত আছে? ইয়াতে ছ'চিয়েল আছে, সেইটো ডাইৰেক্ট প্ৰশ্ন। চ' এনচাৰ কি হ'ব? ছ'চিয়েল। নেক্সট আপুনি চাওক, এজন শিক্ষকে তেওঁৰ শিক্ষাৰ্থীসকলক বিভিন্ন শিক্ষণৰ শৈলীৰ বাবে বিভিন্ন কাম কৰি থাকে, তেওঁৰ দ্বাৰা প্ৰভাৱিত হয়। চ' এজন শিক্ষকে তেওঁৰ শিক্ষাৰ্থীসকলৰ বিভিন্ন শিক্ষণৰ শৈলীৰ বাবে বিভিন্ন কাম কৰি থাকে। শিক্ষক এজনে বিভিন্ন কাম কোহলবাৰ্গৰ পৰিস্থিতি মানে এজন শিক্ষকে এটা ক্লাছৰুমত মাল্টিপুল ডাইভাৰ্চিটি বুলি কৈছে, যে মানে বিভিন্ন ডাইভাৰ্চিটি থাকে ক্লাছৰুমৰ ভিতৰত। চ' মানে শিশুসকলৰ কাৰণে শিক্ষকজনে বিভিন্ন কৌশলবিলাক অৱলম্বন কৰি থাকে, অৰ্থাৎ তেওঁ কি কৰি থাকে তাৰমানে তেওঁ যাৰ দ্বাৰা প্ৰভাৱিত হয় কোহলবাৰ্গৰ দ্বাৰা। কোহলবাৰ্গৰ সেইটো মৰেল ডেভেলপমেণ্টৰ কথা কৈছে। আল্টিমেটলি যদি শিক্ষকজন কাহিনীৰ প্ৰতি বেছি যদি গুৰুত্ব দিয়ে তেনেহ'লে মৰেল ডেভেলপমেণ্টৰ কথাটো আহিব। গাৰ্ডেনাৰ মাল্টিপুল ইণ্টেলিজেঞ্চ বুলি কৈ আছে, অৰ্থাৎ গাৰ্ডেনাৰ মাল্টিপুল ইণ্টেলিজেঞ্চ এইটো বুজাইছে মানে গাৰ্ডেনাৰ যিহেতু মাল্টিপুল ইণ্টেলিজেঞ্চ 8 প্ৰকাৰৰ দিছিল, 9 প্ৰকাৰৰ বুলিও কয়, 7 প্ৰকাৰৰ বুলিও কয়, মানে একজাক্টটো হ'ল 8, মানে 8 প্ৰকাৰৰ মানে থিয়ৰি দিছিল ইণ্টেলিজেঞ্চৰ ওপৰত। সেই ইণ্টেলিজেঞ্চৰ ওপৰত চাওক, এটা ক্লাছৰুমত 8 ধৰণৰ ষ্টুডেণ্ট থাকিব পাৰে গাৰ্ডেনাৰৰ মতে। চ' সেই টিচাৰজনে গাৰ্ডেনাৰক ফ'ল' কৰিছে, অৰ্থাৎ তেওঁ 8 ধৰণেই বা 9 ধৰণেই হওক মানে তেওঁ যিটো যেনেকুৱাকৈ শিকাব সেই মানে বস্তুবিলাক প্ৰিপেয়াৰ কৰি লৈছে, অৰ্থাৎ তেওঁ ক্লাছৰুমত যাতে প্ৰতিজন ষ্টুডেণ্টে কি হয় মানে ডেভেলপ হয়, ঠিক আছে। গতিকে এইটো গাৰ্ডেনাৰটো হৈছিল। বাইগটস্কি ছ'চিঅ' কালচাৰেল, ছ'চিঅ' কালচাৰেল বুলি কোৱাৰ লগে লগে সমাজ আৰু মানে যিখন স্কুলত থাকে সেই স্কুলৰ ছ'চিঅ' কালচাৰেলৰ ওপৰত ডেভেলপৰ কথা কৈছে। পিয়াজেটৰ কগনিটিভ ডেভেলপমেণ্ট, এইবিলাক নহয়। শিক্ষকজনে যিহেতু ইয়াতে কি কৈছে আপোনাৰ এজন শিক্ষকে শিক্ষাৰ্থীৰ বিভিন্ন শিক্ষণ শৈলীৰ বাবে বিভিন্ন কাম কৰি থাকে, এক্সট্ৰা কাম কৰি থাকে, এটা মানে প্ৰতিজন শিক্ষাৰ্থীৰ কাৰণে বেলেগ বেলেগ কাম কৰি থাকে, ঠিক আছে। চ' আল্টিমেটলি এইটো গাৰ্ডেনাৰৰ দ্বাৰা কি হ'ব? প্ৰভাৱিত হ'ব। বাৰে বাৰে মই বেক মাৰি দি আছোঁ কিয়? নেক্সট আমি চাম 19 নাম্বাৰ প্ৰশ্ন, মোৰ অলপ প্ৰব্লেম হৈ আছে। এগৰাকী শিক্ষকে নিজে কেতিয়াও প্ৰশ্নৰ উত্তৰ ৰ'ব আৰু অলপ চপাই লওঁ। চ' এগৰাকী শিক্ষকে নিজে কেতিয়াও প্ৰশ্নৰ উত্তৰ জনাই নিদিয়ে, মানে প্ৰশ্ন এটা দিছে, বস্তু এটা দিছে, সেই প্ৰশ্নটোৰ উত্তৰটো কৈ নিদিয়ে। তেখেতে ছাত্ৰ ছাত্ৰীৰ উত্তৰ প্ৰস্তাৱ কৰিবলৈ গ্ৰুপত আলোচনা কৰিছে, মানে দলগত আলোচনা, পেয়াৰৰ কথাটো কৈছে, কলাবৰেটিভ লাৰ্ণিঙৰ কথাটো কৈছে, সহযোগী শিক্ষা গ্ৰহণৰ কথাটোও কৈছে, মানে কলাবৰেটিভৰ কথা কৈছে, ডিছকাছ কৰিবলৈ দিছে। এই পদ্ধতিটোত ভিত্তি কৰে শিক্ষকজনে এনচাৰটো কৈ দিয়া নাই, কৈছে যে তোমালোকে কি কৰা, আলোচনা কৰি দলত আলোচনা কৰি বা গ্ৰুপত আলোচনা কৰি ইজনে সিজনৰ লগত আলোচনা কৰি এনচাৰটো মোক দিবা, উলিয়াই দিবা। এই পদ্ধতিটো কোনটো নীতিৰ ওপৰত নিৰ্ভৰ কৰিছে? এইটো বহুত বাক্য ভুল হৈ আছে। ইয়াতে দিছে প্ৰপাৰ অৰ্গেনাইজেশ্যন দ্য ইনষ্ট্ৰাকশ্যনেল মেটেৰিয়েল, অৰ্থাৎ শিক্ষামূলক উপকৰণসমূহ সঠিকভাৱে সংগঠন
ইনষ্ট্ৰাকশ্যন মেটেৰিয়েলছবিলাক যে কেৱল মানে ব্যৱহাৰ কৰিব বা সঠিকভাৱে ব্যৱহাৰ কৰিব সেইটো কথা কোৱা নাই। ছেটিং এ গুড এক্সাম্পল অফ বিং দ্য ৰোল মডেল, শিক্ষকজনে এজন ৰোল মডেল হিচাপত থিয় হ'ব এই ক্ষেত্ৰত। ৰেডিনেছ টু লাৰ্ণ, এইটো নহয়, এক্টিভ পাৰ্টিচিপেশ্যনক ইয়াত গুৰুত্ব দিয়া হৈছে যে শিক্ষাৰ্থীসকলক একচুৱেলি এইটোৰ দ্বাৰা শিক্ষাৰ্থীসকলক এক্টিভ পাৰ্টিচিপেণ্ট সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাৰ সুযোগটো প্ৰদান কৰা হৈছে। চ' কাৰেক্ট এনচাৰটো হ'ব সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাটো। নেক্সট আমি চাম 20 নম্বৰ প্ৰশ্ন যিটো আছে, ইয়াতে দিয়া আছে আপোনাৰ হুইচ অফ দ্য ফলোয়িং ইজ এ টিচাৰ ৰিলেটেড ফেক্টৰ এফেক্টিং লাৰ্ণিং। টিচাৰ ৰিলেটেড বুলি কৈছে, তলৰ কোনটো শিক্ষক সংক্ৰান্ত উপাদানৰ শিক্ষণৰ ওপৰত প্ৰভাৱ পেলাইছে। শিক্ষকৰ কাৰণে মানে লাৰ্ণিঙত প্ৰভাৱ পৰিছে সেইটো কৈছে যে প্ৰপাৰ চিটিং এৰেঞ্জমেণ্টটো সেইটো শিক্ষকৰ প্ৰপাৰ সেইটো নহ'ব পাৰে। এভেইলেবিলিটি অফ টিচিং লাৰ্ণিং ৰিচৰ্চ, শিক্ষণ সংস্থানসমূহৰ উপলব্ধতা। নেক্সট দিছে নেচাৰ অফ দ্য কণ্টেণ্ট এণ্ড লাৰ্ণিং এক্সপিৰিয়েঞ্চ, মাষ্টাৰী অভাৰ দ্য ছাবজেক্ট। সো একচুৱেলি কি কৰিছে এইটো ক'ত মেটাৰ কৰিব আপোনাৰ মাষ্টাৰী অভাৰ দ্য ছাবজেক্ট, মানে বিষয়গত দক্ষতা যদি থাকে তেনেহ'লে কি কৰিব পাৰিব, সি শিকাব পাৰিব। অৰ্থাৎ ইয়াৰ কাৰণে কি নহয় আপোনাৰ মানে শিক্ষণৰ যিটো প্ৰভাৱ সেইটো বেয়া প্ৰভাৱটো নপৰে, মানে ল'ৰা ছোৱালীয়ে আল্টিমেটলি জানিব। চ' এইটো হ'ব আপোনাৰ মাষ্টাৰী অভাৰ দ্য শিক্ষকৰ কথা কৈছে আল্টিমেটলি। এইটো ছেটিং এৰেঞ্জমেণ্ট ক্লাছৰুমৰ কথা হ'ব। টিচিং লাৰ্ণিং মেটেৰিয়েল TLM ৰ কথাটো আহিব। কণ্টেণ্টছটো মানে যিটো আপোনাৰ ৰিচৰ্চ মেটেৰিয়েলছ দি আছে মেটেৰিয়েলছৰ কথাটো আহিব। নেক্সট আপোনাৰ চাওক, আমি 20 নম্বৰলৈকে চালোঁ অলৰেডি। এবাৰ 21 নম্বৰ প্ৰশ্ন যিটো আছে সেইটো চাই লওঁ। 21 নম্বৰ প্ৰশ্নত কি কৈছে আপোনাৰ, একৰ্ডিং টু কোহলবাৰ্গৰ কথা কৈছে, এ টিচাৰ কেন ইনষ্টিল মৰেল ভেলুজ ইন চিলড্ৰেন বাই। কোহলবাৰ্গৰ মতে এগৰাকী শিক্ষকে শিশুসকলৰ মাজত নৈতিক মূল্যবোধ সৃষ্টি কৰিব পাৰে। কেনেকুৱাকৈ নৈতিক মূল্যবোধ সৃষ্টি কৰিব পাৰিব? এতিয়া আপুনি গিভিং দ্য ইম্পৰ্টেঞ্চ অফ ৰিলিজিয়াছ, মানে আপুনি ধৰ্মীয় শিক্ষা দিয়ে এইটো কৰিব পাৰিব বুলি কৈছে। এইটো নহ'বও পাৰে, ধৰ্মীয় শিক্ষা যদি মানুহক পাৰিলেহেঁতেন মানুহ ইমান হিংস্ৰ নহ'ল হয়। চ' এইটো আল্টিমেটলি এটা মানে আপোনাৰ নেগেটিভ হ'ল। লেইং ক্লিয়াৰ দ্য ৰুলছ অফ বিহেভিয়াৰ, আচৰণৰ সুস্পষ্ট বিধি প্ৰদান কৰি আপুনি লিখি দিলে এইবিলাক কৰিব লাগিব, এইটো নহ'বও পাৰে। ইনভলভিং দেম টু দ্য ডিছকাছ ইন দ্য মৰেল ইছ্যুজবিলাকত তেওঁলোকক মানে কি কৰা ইনভলভ কৰা, যেনেকুৱাকৈ কাহিনী কোৱা, কিছুমান মানে কাহিনীবিলাকৰ কিতাপবিলাক যে পোৱা যায় সেইবিলাকৰ ওপৰত ডিছকাছ কৰিবলৈ দিয়া, আলোচনা কৰিবলৈ দিয়া। চ' সেইবিলাকৰ জৰিয়তে কি কৰিব পাৰি, মৰেল ডেভেলপ কৰাব পাৰি। ল'ৰা ছোৱালী মানে নিজে বুজি পাব, বুজি লৈ নিজে ডেভেলপ কৰিব। চ' গিভিং ষ্ট্ৰিক ইনষ্ট্ৰাকশ্যন অন দ্য হাউ টু, মানে ষ্ট্ৰিক ইনষ্ট্ৰাকশ্যন দি কৰিব পাৰি, এইটো নহয়, এইটো মিছা। চ' আল্টিমেটলি কি হ'ব, অপশ্যন নম্বৰ 3 হ'ব। নেক্সট যিটো আছে 22 নম্বৰ, ইয়ং লাৰ্ণাৰ শুড বি ইনকাৰেজ টু ইণ্টাৰেক্ট উইথ দ্য পিয়াৰ ইন দ্য ক্লাছৰুম চ' ডেট। তৰুণ শিক্ষাৰ্থীসকলক শ্ৰেণীকক্ষত সমবয়সীসকলৰ সৈতে যোগাযোগ কৰাৰ বাবে উৎসাহ দিয়া হয়। ল'ৰা ছোৱালীক মানে তেওঁলোকৰ ক্লাছৰুমৰ যিটো সহপাঠীসকল থাকে, সহপাঠীসকলৰ লগত যোগাযোগ কৰিবলৈ কিয় দিয়া হয়? এইটো হ'ল দে কেন লাৰ্ণ এনচাৰ কুৱেশ্যন এনচাৰ জনাৰ কাৰণে দিয়া হয়, এইটোও নহয়। নেক্সট হ'ল দ্য চিলেবাছ কভাৰ, সোনকালে চিলেবাছটো কমপ্লিট কৰাৰ কাৰণে, এইটোও নহয়। দে লাৰ্ণ ছ'চিয়েল স্কিলছ এণ্ড ইন দ্য কোৰ্ছ অফ ষ্টাডি, মানে শিক্ষাৰ লগতে মানে যিটো কোৰ্ছ, যিটো অধ্যয়নৰ যিখিনি বস্তু আছে সেইখিনিৰ লগতে তেওঁলোকে কি হ'ব, ছ'চিয়েল স্কিলটো ডেভেলপ হ'ব। চ' এইটো কাৰেক্ট এনচাৰ হ'ব, মানে সামাজিক দক্ষতাটো কি হ'ব, বৃদ্ধি হ'ব। এ টিচাৰ কেন কণ্ট্ৰল দ্য ক্লাছৰুমক মানে কণ্ট্ৰল কৰাৰ কাৰণে এইটো এটা আইডিয়া এটা লয় বুলি কৈছে, এইটোও নহয়। চ' এনচাৰ কি হ'ব, ছ'চিয়েল স্কিল ডেভেলপ কৰাৰ কাৰণে কিহৰ জৰিয়তে, শিক্ষাৰ জৰিয়তে, অধ্যয়নৰ জৰিয়তে মানে কি কৰিব লাগে, ছ'চিয়েল স্কিলটো ডেভেলপ কৰিব লাগে। সেইকাৰণে শিক্ষকজনে কলাবৰেট কৰিবলৈ দিয়ে, ঠিক আছে। নেক্সট আমি চাম 23 নম্বৰ প্ৰশ্ন যিটো আছে, হোৱেন এ চাইল্ড উইথ এ ডিজেবিলিটি ফাৰ্ষ্ট কাম টু স্কুল, মানে যেতিয়া এজন মানে ডিজেবল চাইল্ড বুলি মই ইয়াতে ডিজেবল লিখিছে, একচুৱেলি স্পেচিয়েলি এবল হ'ব লাগে, স্পেচিয়েলি এবল মানে প্ৰতিবন্ধী শিশু এগৰাকী যদি বিদ্যালয়ত আহে আপুনি কি কৰিব? ৰেফাৰ টু দ্য চাইল্ড টু দ্য স্পেচিয়েল স্কুল একৰ্ডিং টু দিয়াৰ ডিজেবিলিটি, মানে শিশুজনৰ মানে যিটো ডিজেবিলিটিৰ পৰিমাণ সেইটোৰ ওপৰত লক্ষ্য কৰি আপুনি কি কৰিব, ৰেফাৰ কৰিব কোনোবা মানে স্পেচিয়েল এডুকেশ্যন দিয়া স্কুললৈকে। নেক্সট আছে তেওঁক অন্য শিক্ষাৰ্থীসকলৰ পৰা পৃথক কৰি ৰাখিব, এইটো কৰিব নোৱাৰে, এইটো ছেগ্ৰিগেশ্যন হৈ গ'ল। মই যে আগতে কৈছিলোঁ ছেগ্ৰিগেশ্যন, ইণ্টিগ্ৰেটেড এণ্ড আপোনাৰ ইনক্লুচিভ বুলি কৈছিলোঁ, ইনক্লুচিভ হ'ব লাগিব। এতিয়া এই কুৱেশ্যনটো কৰোঁতে আপুনি ইনক্লুচিভ হ'ব লাগিব,
ডিছকাছ উইথ দ্য চাইল্ড পেৰেণ্ট এণ্ড ইনভলভ কলাবৰেটিভ প্লান, মানে শিশুগৰাকীৰ পিতৃ মাতৃৰ লগত আলোচনা কৰক, আলোচনা কৰি কি কৰিব লাগে, আপুনি এটা সহযোগী পৰিকল্পনা কৰক যে যাৰ দ্বাৰা শিশুজনে উন্নত কৰিব পাৰে। এইটো কাৰেক্ট এনচাৰ হ'ব। আপুনি প্ৰথমতে সেইটো মানে কি কৰিব নালাগে, কোনো স্পেচিয়েল এডুকেশ্যনলৈ পঠাব নালাগে। আপুনি প্ৰথমত মানে তেওঁৰ পেৰেণ্টছৰ লগত আলোচনা কৰি এটা সহযোগী এটা পৰিকল্পনা কৰক, কেনেকুৱাকৈ ল'ৰা ছোৱালীজনী সেই ছোৱালীজনীক বা সেই স্পেচিয়েল এবল ছোৱালী বা কি কয় ষ্টুডেণ্টজনক আমি আগবঢ়াই লৈ যাব পাৰোঁ। কণ্ডাক্টে ইজ এডমিশ্যন টেষ্ট, এডমিশ্যন টেষ্টটো পাতিবই নোৱাৰে, এইটো নিগেটিভ বস্তু। নেক্সট আমি চাম 24 নম্বৰ প্ৰশ্ন, এবাৰ পিএজেডৰ আহিল। একৰ্ডিং টু পিএজেড স্টেজ অফ কগনিটিভ ডেভেলপমেণ্ট দ্য চেঞ্চুৰী মটৰ ষ্টেজ, চেঞ্চুৰী মটৰ অৰ্থাৎ জ্ঞানেন্দ্ৰীয় বিকাশত বুলি কৈছে, এইটো সংবেদনাত্মক স্তৰত, মানে জ্ঞানীয় বিকাশত কগনিটিভ ডেভেলপ বুলি কি কৈছে, জ্ঞানীয় বিকাশত বুলি কৈছে, প্ৰজ্ঞাত্মক বিকাশ বুলিও কয়। পিয়াজৰ পৰ্যায় অনুসৰি সংবেদনাত্মক স্তৰ অৰ্থাৎ যিটো চেঞ্চুৰী মটৰ ষ্টেজ আছে, সেই ষ্টেজত কি চাব লাগে আমাৰ, যুক্ত কোনটো মানে ইয়াৰ লগত ৰিলেটেড আছে, ইমিটেশ্যন মানে ফ'ল' কৰা, মেমৰি মনত কৰা, আৰু মেণ্টেল ৰিপ্ৰেজেণ্টেশ্যন আৰু মানসিক উপস্থাপন। এইটোৱে কাৰেক্ট এনচাৰ হয়, ইমিটেশ্যন ফ'ল' কৰে তেওঁলোকে। নেক্সট অপশ্যনটো চাই লওক তথাপিও, এবিলিটি টু ছল্ভ দ্য প্ৰব্লেম লজিকেলি কেতিয়া কৰিব, কনক্ৰিটলি লজিকেলি কৰিব পাৰে আপোনাৰ কনক্ৰিট অপাৰেশ্যনত, আৰু ফৰ্মেল অপাৰেশ্যনত ফুল লজিকেলি মানে আপোনাৰ এবষ্ট্ৰাক্ট মেনাৰত কি কৰিব পাৰে, লজিকেলি থিংকিং কৰিব পাৰে। এবিলিটি টু ইণ্টাৰপ্ৰেট এণ্ড এনালাইচিছ দ্য অপশ্যন, এইটো কৰিব পাৰে অনলি ফৰ্মেল অপাৰেশ্যনত। আৰু কনক্ৰিট এবাউট দ্য ছ'চিয়েল ইছ্যুছৰ বিষয়ে এইটো ফৰ্মেল অপাৰেশ্যনত আহিব। চ' আল্টিমেটলি আনচাৰ কি হ'ব আপোনাৰ, অপশ্যন নাম্বাৰ এ হ'ব। ঠিক আছে। নেক্সট 25 নম্বৰ যিটো প্ৰশ্ন আছে, হিউমেন পাৰ্চনেলিটি ইজ দ্য ৰিজাল্ট অফ, 25 নম্বৰ প্ৰশ্ন, এইটো এটা ডাইৰেক্ট প্ৰশ্ন। হিউমেন পাৰ্চনেলিটিটো ইজ ৰিজাল্ট, মানুহৰ ব্যক্তিত্বৰ ফলাফল আপব্ৰিংগিং এণ্ড এডুকেশ্যনৰ জৰিয়তে, শিক্ষা লালন পালন আৰু শিক্ষাৰ জৰিয়তে হয় বুলি কৈছে হিউমেন পাৰ্চনেলিটি। আৰু ইণ্টাৰেকশ্যন বিটুইন হিয়াৰডিটি এণ্ড ইনভাইৰমেণ্ট, প্ৰকৃতি আৰু প্ৰাকৃতিক বুলি কৈছে, বা বংশগতি আৰু পৰিৱেশৰ কথাটো কৈছে আন্তঃক্ৰিয়াৰ ফলত। আৰু অনলি ইনভাইৰমেণ্টটোতো নহয়, এইটো মানে বংশগত কিছু থাকে, চ' বংশগতিটো হয়। চ' কাৰেক্ট আনচাৰটো দেন কি পাম আমি, অপশ্যন নাম্বাৰ 2 পাম। চ' ইণ্টাৰেকশ্যন বিটুইন হিয়াৰডিটি এণ্ড ইনভাইৰমেণ্টৰে এইটো কি হ'ব আমাৰ কাৰেক্ট আনচাৰ হ'ব। ঠিক আছে। নেক্সট আমি চাম 26 নম্বৰ যিটো প্ৰশ্ন আছে, ইণ্ডিভিজুৱেল এটেনশ্যন ইজ ইম্পৰ্টেণ্ট ইন দ্য টিচিং লাৰ্ণিং প্ৰচেছ, এইটো চাইল্ড চেণ্টাৰ্ডত গুচি গৈছে। ঠিক আছে। শিক্ষণ প্ৰক্ৰিয়াত ব্যক্তিগত মনোযোগৰ গুৰুত্বৰ কাৰণ, লাৰ্ণাৰ অলৱেজ লাৰ্ণ বেটাৰ ইন এ গ্ৰুপ, শিক্ষাৰ্থীসকলে সদায় কি কৰে, এটা গ্ৰুপত শিকি ভাল পায় বুলি কৈছে, যে শিক্ষাৰ্থীসকলে দলবদ্ধভাৱে অধিক ভালকৈ শিকে। আৰু কৈছে এইটো কিন্তু ইণ্ডিভিজুৱেল এটেনশ্যনৰ কথা কৈছে হা, এইটো এই ক্ষেত্ৰত। নেক্সট কৈছে যে টিচাৰ ট্ৰেইনিং প্ৰগ্ৰাম প্ৰেছক্ৰিপ্টেড, এইটো হ'ব নোৱাৰে, ট্ৰেইনিং মানে শিক্ষক প্ৰশিক্ষণৰ কাৰ্যক এটা নিৰ্ধাৰণ কৰে বুলি কৈছে। এইটো কিহৰ কথা কৈছিল, ইণ্ডিভিজুৱেল এটেনশ্যনৰ কথাটো, এইটো হ'বই নোৱাৰে, ইয়াৰ লগত ৰিলেশ্যনেই নাই। নেক্সট আছে ইট অফাৰ্ছ বেটাৰ অপৰচুনিটি টু টিচাৰ টু ডিচিপ্লিন ইন দ্য ক্লাছ, এইটো হ'ব নোৱাৰে, ডিচিপ্লিনৰ কথাটো নাহে, যিহেতু প্ৰগ্ৰেছিভ এডুকেশ্যনত এনেকুৱা ধৰণৰ কোনো কথাই নাই, আপুনি ফ্লেক্সিবল হ'ব লাগে। আৰু চিলড্ৰেনছ ডেভেলপ এট ডিফাৰেণ্ট ৰেটছ এণ্ড লাৰ্ণ ডিফাৰেণ্টলি, শিশুসকলে বিভিন্ন হাৰত বিকশিত হয় আৰু পৃথককৈ শিকে। চ' যিহেতু ইণ্ডিভিজুৱেলিৰ কথা কৈছে, চ' আল্টিমেটলি কি হ'ব আমাৰ, এইটো কাৰেক্ট এনচাৰ হ'ব। যদি কলাবৰেটিভ ক'লে হয় তেনেহ'লে আমাৰ লাৰ্ণাৰ অলৱেজ লাৰ্ণ বেটাৰ ইন এ গ্ৰুপছ, কলাবৰেটিভ ক'লে মনত ৰাখিব, কলাবৰেটিভ ক'লে আমাৰ এইটো কাৰেক্ট এনচাৰ আছিল, কিন্তু ইয়াতে কৈছে ইণ্ডিভিজুৱেল এটেনশ্যনৰ কথা কৈছে। চ' দেট দ্য কাৰেক্ট এনচাৰ গোজ টু নাম্বাৰ 4। চ' চিলড্ৰেনছ ডেভেলপ এট ডিফাৰেণ্ট ৰেটছ এণ্ড লাৰ্ণ ডিফাৰেণ্টলি, চ' এইটো কাৰেক্ট এনচাৰ হ'ব। নেক্সট আমি চাম চ' 27 নম্বৰ যিটো প্ৰশ্ন আছে, হুইচ অফ দ্য ফলোয়িং ইজ দ্য ফাৰ্ষ্ট ষ্টেপ ইন দ্য চাইণ্টিফিক মেথড অফ প্ৰব্লেম চলভিং, মানে প্ৰব্লেম চলভিং ক্ষেত্ৰত ফাৰ্ষ্ট ষ্টেপটো কি হ'ব, আপোনাৰ প্ৰব্লেম এটা চল্ভ কৰিবলৈ হ'লে ফাৰ্ষ্ট ইউ হেভ টু আইডেণ্টিফাই দ্য প্ৰব্লেম, মানে প্ৰব্লেম এৱাৰনেছ, যিটো আপুনি মানে সচেতনত হ'ব লাগিব, প্ৰব্লেমটোৰ কাৰণে আপুনি সচেতন হ'ব লাগিব, তাৰপিছতহে আপুনি প্ৰব্লেমটো চল্ভ কৰিব পাৰিব। প্ৰব্লেম এৱাৰনেছ আহিব, তাৰপিছত আহিব আপোনাৰ প্ৰাসংগিক তথ্যবিলাক মানে কি কৰিব লাগে, সংগ্ৰহ কৰিব লাগে, ভেৰিফিকেশ্যন কৰিব লাগে, আৰু হাইপথেচিছ মানে অনুমান গঠন এইবিলাক কৰিব লাগে, প্ৰত্যেকটোৱে আছে, কিন্তু আপোনাৰ ফাৰ্ষ্ট যিটো হ'ব সেইটো হ'ব প্ৰব্লেম এৱাৰনেছটো আপুনি কৰিব লাগিব। আপুনি প্ৰব্লেমৰ প্ৰতি সচেতন হ'ব লাগিব, প্ৰব্লেমটো আইডেণ্টিফিকেশ্যন কৰিব লাগিব, ৰিলেভেণ্ট ডাটাবিলাক সংৰক্ষণ কৰিব লাগিব, আৰু আপুনি অনুমান কৰিব লাগিব, এইটো ফাৰ্ষ্ট।
ইয়াৰ পিছত একচুৱেলি আহে আপোনাৰ প্ৰব্লেম আইডেণ্টিফিকেশ্যন আহিব ঠিক আছে এইটো ছেকেণ্ড নাম্বাৰ আহিব থাৰ্ড নাম্বাৰত এইটো আহিব ফ'ৰ্থ নাম্বাৰত এইটো আহিব আৰু ফিফথ নাম্বাৰত এইটো আহিব ঠিক আছে মনত ৰাখিব প্ৰব্লেম এৱাৰনেছ ফাৰ্ষ্ট ছেকেণ্ড হ'ল প্ৰব্লেম আইডেণ্টিফিকেশ্যন থাৰ্ড হ'ল আপোনাৰ কালেকশ্যন অফ ৰিলেভেণ্ট ইনফৰমেশ্যন ফ'ৰ্থ হ'ল আপোনাৰ ইংলিছতে কৈ দিছোঁ চবখিনি ভেৰিফিকেশ্যন অফ ফ'ৰ্থ হ'ল আপোনাৰ ফৰ্মেশ্যন অফ হাইপথেচিছ এণ্ড লাষ্ট অন ইজ এইটো হ'ল ভেৰিফিকেশ্যন অফ হাইপথেচিছ ঠিক আছে মই আৰু বেক কৰি দিলোঁ দে কি কৰি আছোঁ দে মই আজি উল্টা পাল্টা কামবিলাক কৰি আছোঁ এতিয়া আমি 28 নম্বৰ প্ৰশ্নটো চাব লাগে এইটো এটা ডাইৰেক্ট প্ৰশ্ন হুইচ অফ দ্য ফলোয়িং ইজ এ ডোমাইন অফ লাৰ্ণিং চ' তলৰ কোনটো ডোমাইন অফ লাৰ্ণিং বুলিছে এক্সপেৰিমেণ্টেলটো নহয় এফেক্টিভ ডোমাইন অফ লাৰ্ণিং লাৰ্ণিঙৰ ডোমাইন কেইটা পাইছিলোঁ আমি চাইক'মটৰ এটা পাইছিলোঁ এফেক্টিভ এটা হ'ল আপোনাৰ কোৱানিটিভ এটা আছিল আৰু এটা কগনিটিভ আছিল ঠিক আছে কগনিটিভ চাইক'মটৰ কগনিটিভ এফেক্টিভ এণ্ড কোৱানিটিভ ঠিক আছে চাৰিটা পাইছিলোঁ কিন্তু কিছুমানে তিনিটা বুলিও কয় চ' যিয়ে নহওক এতিয়া এফেক্টিভ ডোমাইন অফ লাৰ্ণিং নেক্সট আমাৰ 29 নম্বৰ যিটো প্ৰশ্ন আছে ৱেন এ চাইল্ড গেটছ বোৰ হোৱাইল ডুইং দ্য এ টাস্ক ইট ইজ চাইন ডেট মানে ল'ৰা ছোৱালীয়ে কিবা এটা কৰোঁতে মানে যেতিয়া বৰ হয় কেতিয়া বৰ হয় যেতিয়া কি হ'ব আপুনি কেতিয়া বৰ হয় যেতিয়া মানে একেটা বস্তু বাৰে বাৰে শুনি থাকিব তেতিয়া বৰ হ'ব চ' সেই একেটা কথা ইয়াতে কৈছে চ' এইটো হ'ব এনচাৰ দ্য টাস্ক মে হেভ বিকাম দ্য মেকানিকেলি ৰিপিটেড যদি মানে এইটো টাস্কটো যদি বাৰে বাৰে পুনৰাবৃত্তি হৈ থাকে তেনেহ'লে কি হ'ব বৰ হৈ থাকিব সেইকাৰণে ল'ৰা ছোৱালীক শিকাওঁতে এতিয়া ইণ্টেলিজেণ্ট চাইল্ডবিলাকক কি কৰিব লাগে আপুনি সদায় এডভান্স কিবা এটা কৰিব দিব লাগে নহ'লে আপুনি লোৱাৰ গ্ৰেডৰ ষ্টুডেণ্টবিলাকৰ লগত যদি সদায় একেটা বস্তু শিকাই থাকে তেওঁলোকে বৰ হৈ যাব লাহে লাহে মানে শিকাৰ মানসিকতাটো লাহে লাহে নাইকিয়া হ'ব সেইকাৰণে তেওঁলোকক কি কৰিব লাগে এডভান্সলি কিছুমান বস্তু ৱাৰ্ক দি দিব লাগে ঠিক আছে নেক্সট আমি চাম লাষ্ট মই আৰু এবাৰ মানে সেনেকুৱাকৈ মাৰি দিলোঁ দেই কি কৰোঁ আৰু বাকী অপশ্যনখিনি মই নাচালোঁ 30 নম্বৰ লাষ্ট প্ৰশ্ন বুলি কৈছে চে ইৰৰ্ছ অফ লাৰ্ণাৰ অপেন ইণ্ডিকেট ল'ৰা ছোৱালীয়ে শিক্ষাৰ্থীয়ে যে ত্ৰুটিবোৰ কৰে বা সেইটো কি নিৰ্দেশ কৰে যে ইৰৰ্ছ অফ লাৰ্ণাৰ অপেন ইণ্ডিকেট হাউ দে লাৰ্ণ তেওঁলোকে কেনেকুৱাকৈ শিকে এইটো ইয়াৰ লগত কোনো সম্পৰ্কই নাই চ' দে নিড এ মেকানিকেল ড্ৰিক এইটো হ'ল আমাৰ কাৰেক্ট এনচাৰ হ'ব তেওঁলোকে মানে প্ৰেক্টিচৰ প্ৰয়োজন আছে ইৰৰ্ছে এইটো বুজায় যে তেওঁলোকে প্ৰেক্টিচৰ প্ৰয়োজন আছে নেক্সট আছে আপোনাৰ এবচেঞ্চ অফ লাৰ্ণিং মানে অনুপস্থিত থকাৰ কাৰণে বুলি কৈছে ছ'চিঅ' ইকনমিক ষ্টেটাছ এইটোৰ লগতো কোনো ধৰণৰ সম্পৰ্ক নাই চ' কাৰেক্ট আনচাৰটো কি পাম আমি দে নিড মেকানিকেল ড্ৰিল তেওঁলোকে অনুশীলনৰ প্ৰয়োজন আছে চ' এইটো আমি চাব লাগে যে আশা কৰিছোঁ এতিয়া যে আপোনালোকে CDP MCQ 3 যিটো আছে সেইখিনি বুজি পাইছে চ' মাজতে অলপ বিচ্যুতি হৈছিল মোৰ অলপ বেমাৰ হৈ আছে সেইকাৰণে হয়তো চাউণ্ডটো অলপ মানে এনেকুৱা পাইছে আপোনালোকে আৰু কি ক'ম আৰু চ' আপোনালোকে চাব ভিডিঅ'টো চাব এবাৰ নহয় দুবাৰ নহয় তিনিবাৰ